মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আছাম চেনেললৈ স্বাগতম জনালো। আজি তোমালোকৰ নৱম শ্ৰেণীৰ সংখ্যাঙ্কন যিটো চেপ্টাৰ আছে তাৰ এক্সাৰসাইজ 1.3 তোমালোকক কৰি দিয়া হ'ব। আৰু ইতিমধ্যে দুটা অনুশীলনী তোমালোকক কৰি দিছো আৰু হেতু আই বুটামো তোমালোকক লগাই দিম। 1.1 1.2 ইতিমধ্যে তোমালোকক কৰাই দিয়া হৈছে আৰু যিসকলে চোৱা নাই এতিয়া তোমালোকে চাই ল'ব পাৰিবা। আৰু যিসকলে নতুনকৈ আহিছে বা চাইছা তোমালোকে বিচৰা কুৱেশ্যনটো তোমাৰ প্ৰশ্নবিলাক তুমি যদি পাই গৈছা তেলে আকৌ পিছৰ ধাৰাবাহিকভাৱে পিছৰ প্ৰশ্নখিনি পাবৰ কাৰণে যদি তোমালোকে ভাবা যে মোক পাছৰ প্ৰশ্নখিনি আমাক লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ইয়াৰ পিছৰ পৰা তোমালোকে যিখিনি পাব লাগে প্ৰশ্ন উত্তৰ এমসিকিউ বিভিন্ন ধৰণৰ প্ৰশ্ন বহুতেই আছে গতিকে তোমালোকক কেৱল সময় সময় দি থকা হ'ব। ছাত্ৰ-ছাত্ৰীসকল এই অনুশীলনীটো আমি কি শিকিম যে তোমালোকে জানা যে বিভিন্ন বেজ বিভিন্ন ভূমি সাপেক্ষে তোমালোকক বিভিন্ন সংখ্যা দিয়া থাকিব। ধৰি লোৱা এটো যেনিবা আমি যদি 01 লিখো তেতিয়া আমি এটো কম দ্বৈত পদ্ধতি বাইনাৰী সিস্টেম মানে বাইনাৰী সিস্টেমত কি ব্যৱহাৰ হ'ব 0 আৰু 1 হে ব্যৱহাৰ হ'ব। ধৰি লোৱা মই 10101 এই নাম্বাৰটো আমাৰ কি হ'ব বাইনাৰী সিস্টেম বিকজ ইয়া 0 আৰু 1 আমি ইউজ কৰো হয় না এটো নাম কি দ্বৈত সংখ্যা আৰু এটো তোমালোকৰ দ্বৈত সংখ্যা 01 লগ মানে লগ লগাই পেলাই আমি সংখ্যাটো বনাইছো আৰু ইয়াত অলপ 2 এটা আমি দিব লাগে। ধৰি লোৱা আমি 012 লিখিলো যেনিবা হা 012 তেতিয়া এটো তোমালোকৰ 3 ভূমিৰ সংখ্যা বুলি ক'ব। 3 ভূমি বুলি কওঁতে 3তকে সৰু হয় 3তকে সৰু হলে কোলৈকে হ'ব বাৰু 0 পাটো ষ্টাৰ্ট হ'ব 012 এটো 3 ভূমি। ধৰি লোৱা মই এটা সংখ্যা লিখিছো যেনিবা 201 ইয়াতে মই কি দিব লাগিব 3 কাৰণ 012 এই তিনিটা যে আমি অংক ইয়াতে লিখিছো সেই লিখা সংখ্যা কিটা নিশ্চয় 3তকে সৰু গতিকে আমাৰ ভূমি কি হ'ব 3 আৰু এই সংখ্যাটো আকৌ আমি বেলেগ সংখ্যালৈ ৰূপান্তৰ কৰিব পাৰো দশমিক সংখ্যালৈ নিব পাৰো নহয়নে 7ৰ ভূমি সংখ্যালৈ নিব পাৰো। ধৰি লোৱা আকৌ যেনিবা 012 এনেকৈ গৈ যেনিবা আমি ধৰা 7লৈকে লিখিছো তেতিয়া এটো অক্টেল মানে 8 ভূমি 8 ভূমি 8 ভূমি ইয়াৰ কিমান হ'ব 8 ভূমি 8 বুলি কোৱাৰ লগে লগে তুমি বুজিব লাগিব 8তকে সৰু হ'ব এইকিটা অংক লগ লগাই পেলাই যদি আমি এটা সংখ্যা বনাব পাৰো ইয়াৰ পৰা আমি বাছি পেলাই সংখ্যা বনাব পাৰো ধৰা 257 তে এই সংখ্যাটো তুমি দেখিয়ে গম পাব লাগিব যে 257 সংখ্যাটো আমাৰ 8তকে অলপ সৰু আছে ন 8তকে সৰু আছে গতিকে 8তকে সৰু হলে এটো আমি 8 ভূমিৰ সংখ্যাও হ'ব পাৰে নহয়নে বাৰু কেতিয়াবা ইয়াত অলপ ধৰা বেলেগও দিব পাৰে হেতু কোনো কথা নাই কিন্তু জেনাৰেলি আমি যদি 8 ভূমিৰ সংখ্যা এটা লিখিবলৈ যাওঁ তাত ব্যৱহাৰ কৰা অংকগিটা কিন্তু 8তকে সৰু হ'ব লাগিব। তেনেকে ধৰা 16 ভূমি বুলি ক'লে এটো হেক্সাডেসিমেল বুলি কয় হয় না হেক্সাডেসিমেল 16 ভূমি বুলি ক'লে কি লিখিব লাগিব 012 এনেকে গৈ 9 তাৰ পিছত A B C D E ইয়াত 9টা হৈ আছে 10টা 11টা 12টা 13টা 14টা 15টা কলৈকে যাবগে বাৰু F লৈকে যাব। তেতিয়া তুমি বুজি ল'ব লাগিব যে 0 পৰা 9 লৈকে তো আমাৰ একো সমস্যা সৃষ্টি নাই এই A টো তেতিয়া তোমালোকৰ কি হ'ব 10 ধৰিব লাগিব B থাকিলে 11 হয় না C থাকিলে 12 D থাকিলে 13 এটো 14 F থাকিলে 15 আমি 15 লৈকে লিখিব পাৰিম কিয় 15 লৈকে লিখিব পাৰিম কাৰণ 16 বেস to 16 দিলে তো গতিকে আমি 16 লৈকে লিখিব নোৱাৰো গতিকে ইয়াতে এটো তেওঁলোকে এটা সিস্টেম কৰি লৈছে যে 0 পৰা F লৈকে এই অংকগিটা আমি ব্যৱহাৰ কৰি পেলাই আমি কিছুমান সংখ্যা লিখিব পাৰো ধৰা এটা মই তোমালোকক দেখিছো 21 ধৰা ইয়াতে আমি লিখি দিছো D তাৰপিছত যেনিবা C তাৰপিছত লিখি দিলো 16 তেতিয়া তুমি এটো কি বুজিবা বাৰু তুমি প্ৰথমতে বুজিব লাগিব যে এটো 2 এটো 1 ঠিকে আছে হোৱাট ইজ D D টো পাব কাৰণে তুমি D টো কে নম্বৰ পজিশনত আছে A B C D বুলি কোতে 4 নম্বৰ স্থানত আছে তুমি 9 ৰ লগত 4 এটা প্লাস কৰি দিয়া ইয়াৰ লগত যদি প্লাস 4 এটা দি দিয়া এটো 13 হল কেনে বাৰু নিশ্চয় বুজি পাইছা গতিকে তোমাৰ এটো কিমান হ'ব 13 হ'ব ন আকৌ C বুলি কওঁতে এই 3 নম্বৰ স্থানত আছে 9 লগত 3 এটা প্লাস কৰি দিয়া কিমান হ'ব
এইটো 12 হ'ব তাৰপিছত 16 হ'ব তাৰপিছত আমি এক্সপান্ড কেনেকৈ কৰিব লাগে তোমালোকক শিকাম যেহেতু আমি অংকখিনি তোমালোকক কৰিমেই গতিকে কৰি থাকোঁতে তোমালোকে জাষ্ট মন কৰি থাকিবা কথা সিমানে যাৰ হন পূৰণ মানে মাল্টিপ্লিকেশ্যনৰ অকণমান মানে কনচেপ্ট আছে যাৰ পূৰণ কৰোঁতে সহজে হয় ভুল নহয় তেওঁলোকৰ কাৰণে অংকখিনি বহুতেই সহজ হ'ব ঠিক আছে এটা তেনেহ'লে বিভিন্ন বেজ লৈ পেলাই আমি কেনেকৈ অংক কৰিম সেইখিনি আমাৰ কোড আছে এক্সাৰসাইজ 1.3 আছে আৰু এই এক্সাৰসাইজ 1.3 টো কমপ্লিট কৰিম তাতে তোমালোকৰ আৰু এটা বস্তু আছে ৰেডিক্স ফ্ৰেকশন মানে এটো কি বস্তু এটো হলে বিন্দু ভগ্নাংশ বুলি কয় অসমীয়াত বিন্দু ভগ্নাংশ সোৱা আমাৰ সংখ্যাবিলাক আমি যেবিলাক সংখ্যা এতিয়ালৈকে ব্যৱহাৰ কৰি আছো গুটে ইন্টাৰনেশনালি গুটে আন্তৰ্জাতিকভাৱে ব্যৱহাৰ হয় 0 পা 9 লৈকে এই অংকগিটা গুটে পৃথিৱী জুৰি ব্যৱহাৰ হয় ইয়াতে কেটা অংক আছে 10টা অংক আছে কাৰণ 0 পা 9 লৈকে কেটা অংক 10টা আৰু এইগিটা গুটে পৃথিৱী জুৰি চলে না প্ৰচলিত হৈ আছে আৰু 0 টো আমাৰ ভাৰতবৰ্ষতে আৱিষ্কাৰ হৈছিল তোমালোকে গম পাইছা এই 10টা অংক লৈ পেলাই আমি অংকবিলাক কৰি আছো সেইকাৰণে এই সংখ্যাগিটাৰ ভূমি কি হয় 10 বুলি কয় দশমিক পদ্ধতি হা ভূমি 10 কেতিয়াবা কি হয় আমি ভূমি 10 নলৈ পেলাই 10ৰ বাদে বেলেগ ভূমি লৈ অংক কৰিব পাৰো 8 লব পাৰো 5 লব পাৰো 7 লব পাৰো গতিকে 10ৰ বাদে বেলেগ ভূমি লৈ যিবিলাক অংক কৰিম আৰু সেইবিলাকক আমি বিন্দু ভগ্নাংশত প্ৰকাশ কৰিম ৰেডিক্স ফ্ৰেকশনত প্ৰকাশ কৰিম গিটা ছাত্ৰ-ছাত্ৰীসকল বুজি পাইছা যে আমি যদি 6 ভূমিত নিব লাগে তেনেহলে সংখ্যাটো আমি যেনেকে টকাক পইচালে নিও টকা যেনটা 2 টকা তাক যদি আমি পইচালে নিও কি কৰো 2 into 100 পইচা 100 হয় না 100 price equal to 1 rupees এটা 200 পইচা হৈ যাব ঠিক তেনেকৈ যেনিবা 5 মিটাৰটো যদি আমি সেন্টিমিটাৰ নিও 5 into 100 500 সেন্টিমিটাৰ ঠিক তেনেকৈ আমি যদি 6 ভূমিলে নিও তেনেহলে আমি ভগ্নাংশটো মানে যেটো প্ৰকৃত ভগ্নাংশ থাকিব সেই ভগ্নাংশটোক আমি 6 ৰে পূৰণ কৰি আকৌ তাক কলে নিবগে লাগিব যে বিন্দু ভগ্নাংশলৈ নিব লাগিব তেতিয়া অংকটো কৰি দিয়া লগে লগে তোমালোকে গুটে কথাখিনি পিকচাৰটো ক্লিয়াৰ হৈ যাব তেনেহলে আমি অনুশীলনী আৰম্ভ কৰি দিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এটা উচ্চ গণিতৰ নৱম শ্ৰেণীৰ অনুশীলনী 1.3 টো আৰম্ভ কৰিছো আৰু এই অনুশীলনীটো যেহেতু তোমালোকৰ দ্বৈত সংখ্যা মানে তোমালোকে জানা 0 আৰু 1 ৰ ওপৰত যিবোৰ সংখ্যা আমাৰ গঢ়ি উঠিছে তেনেকে তোমাৰ তিনি ভূমি বুলি কলে 0 1 2 মানে তিনিতকে কম হ'ব এক হলেও কম হ'ব হতকে 0 1 2 তেনেকে 4 ভূমি বুলি কলে 0 1 2 3 হ'ব তেনেকে 8 ভূমি হলে 0 পা তোমাৰ 7 লৈকে বুজাব তেনেকে 16 ভূমি বুলি কলে আমাৰ 15 লৈকে বুজাব তেনেকে প্ৰতিটো ভূমি বিলাক বেলেগ বেলেগ থাকিব এবাৰ আৰু বেলেগ বেলেগ ভূমি সাপেক্ষে আমি কি বেলেগ বেলেগ সংখ্যা পাব পাৰো সেইখিনিকে আলোচনা কৰা হৈছে আৰু এই প্ৰশ্নখিনি যেহেতু বহুতে সহজ গতিকে মই এখিনি তোমালোকক বহিতে কৰি দিছো তোমালোকে মাত্ৰ বুজি লবলৈ চেষ্টা কৰিলে হল এতিয়া ছাত্ৰ-ছাত্ৰী হল প্ৰথম অংকটো তোমালোকে চোৱা দ্বৈত সংখ্যা বুলি কওঁতে চোৱা ইয়াত 1 0 1 আছে মানে 0 আৰু 1 এ গঠিত সংখ্যা দ্বৈত সংখ্যাৰ তলত 2 এটা লিখে আমাৰ বুকত যদিও দিয়া নাই আমি দিব পাৰো একো নহয় এটা এই সংখ্যাটো কলে যাব দশমিকলৈ যাব ঠিক আছে দশমিক বুলি কওঁতে কোৰ পৰা কলে বুজাব 0 ৰ পৰা 9 ৰ ভিতৰত এটা সংখ্যা বনিব হয়নে বাৰু মানে 0 পৰা 9 লৈ যিকিটা অংক আছে 0 1 2 3 4 5 6 7 8 9 এই গিটা লগ লাগি গুটে গিটা নহয় তাৰে মাজে মাজে কিছুমান সংখ্যা লগ লাগি এই সংখ্যাটো বনিব ঠিক আছে এটা ব্ৰেকটো আমি কেনেকৈ কৰিম আমি কেনেকৈ মানে দশমিক কলে নিম সেই কথাটো জানিবৰ কাৰণে প্ৰথমতে তুমি 1 টো লবা 1 পাতিবা তাৰপিছত এই ভূমি 2 আছে নহয় 2 টো পাতিবা আকৌ 0 পাতিবা আকৌ 2 পাতিবা মাজত যোগচিন থাকিব আকৌ 1 লিখিবা আকৌ 2 টো পাতিবা তাৰপিছত ঘাতটো কেনেকৈ দিম ঘাতটো দিব সময় 0 1 2 তাৰমানে তুমি সোঁফালৰ পৰা বাওঁফাললৈ 0 1 2 এনেকৈ ঘাতটো দি আহিলে হৈ গল আৰু তুমি আনে ধৰণেও কথাটো ভাবিব পাৰা যে এনেকুৱা যে মই 1 টো লিখিলো লিখিবলৈ পূৰণ চিন দিম তাৰপৰা ভূমিটো 2 আছে ন 2 দি পেলাই এতিয়া ইয়াৰ ওপৰত 2 ঘাতটো কেনেকৈ হল 1 লিখাৰ পিছত 1 ৰ পিছত কেইটা থাকিলে 2টা থাকিলে হেকানে 2 ঘাত তাৰপিছত প্লাস দিলা আকৌ 0 লিখিলো 0 পিছত আকৌ 2 টো দিবই লাগিব 2 ভূমি তাৰপিছত 0 পিছত কেইটা আছে এটা আছে 1 আৰু 1 টো লিখি পেলাই বহুতে 2 টু দি পাৱাৰ 0 টো নিলিখে জাস্ট 1 লিখি পেলাই থৈ দিয়ে তেতিয়া লাষ্টৰটো ক্ষেত্ৰত মানে আমি 2 টু দি পাৱাৰ 0 বা যি 5 টু দি পাৱাৰ 0 যিটোৱে আহে মানে তোমাৰ ভূমি সাপেক্ষে সেইটো দিলেও হ'ব নিদিলেও হ'ব গতিকে লাষ্টৰটো তুমি এজ ইট ইজ ৰাখিব পাৰা এটা 2 স্কয়াৰ মানে 4 4 1 4 তাৰপা 0 লগত পূৰণ কৰিলেটো 0ই হ'ব
আৰু 2 টু দি পাৱাৰ 0 মানে 1 এনিথিং টু দি পাৱাৰ 0 ঘাত তোমাৰ যিয়েই নহওক যেনেকুৱা সংখ্যাই নহওক ঘাত তোমাৰ যদি শূন্য হয় আমি সেইটো 1 বুলি ধৰিব লাগিব 1 ইনটু 1 1 হ'ব গতিকে 1 থাকিলে গতিকে 4 যোগ 1 কিমান হৈ গ'ল 5 আৰু এই 5টো তেহেঁতু 0 পৰা 9ৰ ভিতৰৰ এটা অংক হয় গতিকে আমি এইটো দহৰ ভূমিত প্ৰকাশ কৰিলোঁ তাৰ পিছতো তোমালোকে চোৱা মই আৰু কৰি থৈছোঁ তোমালোকৰ কাৰণে 1 লিখিলা তাৰপিছত 2 লিখিবা কেইটা আছে এটা দুটা তিনিটা চাৰিটা গতিকে 1 ইনটু 2 1 ইনটু 2 1 ইনটু 2 1 ইনটু 2 মাজত প্লাছ থাকিব আৰু ঘাতবিলাক 0 1 2 3 আৰু সেইটো তুমি যিটো ভূমি ব্যৱহাৰ কৰিছা 2 সেই 2 ঘাতটো হিচাপে দিবা দেই 2 ঘাতত 0 2 ঘাতত 1 2 ঘাতত 2 2 ঘাতত 3 তাৰপিছত 2 কিউব মানে তোমালোকৰ কি সংখ্যাটো হ'ব 2 স্কোয়াৰ মানে কি সংখ্যাটো হ'ব সেইকেইটা জনাৰ পিছত সেইকেইটা সংখ্যা তুমি যদি যোগ কৰি দিয়া আমি কি পাম 15 পাম আৰু এই 15টো হ'ল তোমালোকৰ চোৱা 1 1 1 1 এই চাৰিটা 1 যে আছে সেই সংখ্যাটো যদি আমি দশমিকলৈ নিওঁ সেইটো তোমালোকৰ 15 বুজাব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা তাৰ পিছত তোমালোকে আহি থাকিব 1 1 0 1 0 আছে এটো ঠিক তেনেকৈ 1 লিখিলা তাৰপিছত 2 দিবা আকৌ 1 লিখিবা 2 দিবা আকৌ 0 লিখিবা 2 লিখিবা আকৌ 1 লিখিবা 2 দিবা 0 লিখিবা তাৰপিছত ঘাতবিলাক আকৌ তেনেকৈ 0 1 2 3 4 এনেকৈ গুচি আহিবা তাৰপিছত এইটো 2 টু দি পাৱাৰ 4 মানে 16 2 কিউব মানে 8 এইটোতো শূন্য পূৰণ হৈ আছে গতিকে শূন্য গতিকে সেইটো পাৰ্ট আৰু 2 স্কোয়াৰ বুলি 4 ভাঙিব নালাগে 1 ইনটু 2 2 হ'ব আৰু এইটো তোমালোকৰ 0 অলৰেডি পূৰণ হৈ আছে গতিকে এইটো 0ই হ'ব আৰু গোটেই 16 8 2 যোগ কৰিলে আমাৰ পাম 26 আৰু 26টো হ'ল 11010 দ্বৈত সংখ্যাটোৰ দশমিকত প্ৰকাশ কৰা সংখ্যা ঠিক আছে তাৰ পিছত তোমালোকে চোৱা 4 নম্বৰ ঠিক তেনেকৈ একেধৰণে 1 টো মই লিখিলোঁ 1ৰ পিছত কেইটা আছে 1 2 3 4 5 6 গতিকে 2 টু দি পাৱাৰ 6 আকৌ 0 লিখিলোঁ 0ৰ পিছত লাহেকৈ ঘাতটো তুমি কমাই আনিব পাৰা নহ'লে পেলাই মই পিছফালৰ পৰা আৰম্ভ কৰোঁ আৰু লাষ্টটো 0 আছে 2 টু দি পাৱাৰ এইটো 0টো মই দেখাই দিছোঁ নিলিখিলেও হয় লাষ্টটো 0 0 লিখিবা তাৰপিছত এনেকৈ 0 1 2 3 ঘাতখিনি একেবাৰে 6 শেষ হ'ব পাছত সংখ্যা 2 টু দি পাৱাৰ 6টো তোমালোকে 2 6টা পূৰণ কৰি চাবা বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে 2 6টা পূৰণ কৰিবলৈ ক'লে 2 লগত 6 পূৰণ কৰি 12 কৰে নহয় তোমালোকে 2 6টা পুৰা পাতি ল'বাচোন দুটা দুটাকৈ বা এনেকৈ পূৰণ কৰি যাবা তেতিয়া তুমি 64 পাবা আৰু গোটেইকেইটা সংখ্যা যোগ কৰা অন্তত তোমালোকে 82 পালা আৰু এইটো তোমালোকৰ দশমিক সংখ্যা তাৰপিছত 5 নম্বৰটো তোমালোকে চোৱা 5 নম্বৰটো ঠিক তেনেকৈ একেধৰণে কৰিলোঁ আৰু সেইটো আমি কি পালোঁ 23 আৰু 10ৰ ভূমিত পাইছোঁ আৰু এইটো এটা তোমালোকৰ দশমিক সংখ্যা আৰু একদম অন্তিমটো তোমালোকৰ কি আছে চোৱা 10 10 10 12 আৰু এইটো ঠিক তেনেকৈ কথাখিনি একেধৰণে 1 পূৰণ 2 টু দি পাৱাৰ 6 0 ইনটু 2 টু দি পাৱাৰ 5 এনেকৈ গোটেইখিনি কৰি পেলালা আৰু লাষ্টত যিটো 1 আছে 1 ইনটু 2 টু দি পাৱাৰ 0 এইটো লিখিলেও হ'ব নিলিখিলেও হ'ব মই বাৰ বাৰ কৈ আছোঁ তথাপিতো মই লিখি দিছোঁ গতিকে 0 1 2 3 4 5 6 আমি 2 ভূমিটোৰ ওপৰত সেইকেইটা ঘাত ক্ৰমে দি আহিম অহাৰ পিছত এই সংখ্যাবিলাক ঘাতৰ পৰা ঘাতটো নাইকিয়া কৰি দিলে আমি কি সংখ্যাটো পাম সেই সংখ্যাকেইটা তোমালোকে পাতি ল'বা 0 থকা কেইটাটো ইতিমধ্যে 0 হৈ গুচিয়ে যাব সেইকেইটা আমি পাতিলেও আপত্তি নাই নেপাতিলেও আপত্তি নাই ইয়াৰ পৰা আমি কোনো ফলাফল নাপাওঁ তাৰ গোটেইকেইটা সংখ্যা যোগ কৰা অন্তত তোমালোকে কি পাবাগৈ 85 পাবা ছাত্ৰ ছাত্ৰীসকল গতিকে 1 নম্বৰ এইখিনি আমি কৰিলোঁ আমাৰ আৰু অংক আছে গতিকে তোমালোকে চাই থাকা 1ৰ অন্তিম অংকটো তোমালোকক কৰিছোঁ তো 7 নম্বৰত আছিলে 100010002 গতিকে আমি প্ৰথম 1টো লিখি ল'লোঁ লিখি পেলাই 1ৰ পিছত কেইটা আছে হিচাপ কৰিবা 1টোতো লিখি ল'বা পূৰণ 2 দিবা গতিকে 2 ভূমিত আছেতো 1 2 3 4 5 6 7 গতিকে পাৱাৰটো 7 তাৰ পাৱাৰ পিছত কি হ'ব কমি আহি থাকিব আৰু কাৰণ এইফালে সংখ্যাও এনেকৈ কমি আহি থাকিবতো 7ৰ পিছত 6 6ৰ পিছত 5 এনেকৈ গৈ শেষত 2 টু দি পাৱাৰ 1 তাৰপিছত 2 টু দি পাৱাৰ 0 2 টু দি পাৱাৰ 0টো নিলিখিলেও হ'ব বুলি কৈছোঁ কাৰণ 2 টু দি পাৱাৰ 0 মানে 1 এতিয়া আল্টিমেটলি 2 টু দি পাৱাৰ 7 128 দিব বাকী 0 0 0 এই তিনিটা শূন্যই আহিব 2 কিউব মানে 8 8 ইনটু 1 8 হ'ব বাকী আকৌ এই দুটা শূন্য 1 আৰু গোটেই সংখ্যাকেইটা যোগ কৰা অন্তত তোমালোকে 137 পাবা আৰু এইকেইটা হ'ল 0 পৰা 9ৰ ভিতৰত ব্যৱহাৰ কৰি কৰা অংক আৰু এইটো তোমালোকৰ 10ৰ ভূমি অংক ঠিক আছে এতিয়া তোমালোকৰ 2 নম্বৰলৈ আহা এইবাৰ তাৰ ওলোটাটো কৰিবলৈ কৈছে যে তোমাক দ্বৈত সংখ্যালৈ নিবলৈ কৈছে কিন্তু দি থোৱা সংখ্যাটো কি সংখ্যা দশমিক সংখ্যা তাৰমানে 4টো তোমালোকৰ কি সংখ্যা দশমিক সংখ্যা আৰু নিব লাগিব দ্বৈত সংখ্যালৈ নিয়া মানে
আমি 0 আৰু 1ত প্ৰকাশ কৰিব লাগে ঠিক আছে 0 আৰু 1ত প্ৰকাশ কৰিবলৈ হ'লে আমাৰ যিটো 4 নামৰ সংখ্যা আছে তাক দ্বৈত সংখ্যালৈ নিবলৈ হ'লে আমি 2 ৰে হৰণ কৰিম 2 য়ে 4 ঘন কৰিলে কেইবাৰ যাব 2 য়ে 4 ঘন কৰিলে দুবাৰ যাব আৰু বাকি 0 থাকিব আৰু 2 য়ে 2 ঘন কৰিলে এবাৰ যাব বাকি 0 থাকিব পিছফালে ডেশ দি পেলাই যে লিখিছো এটো আসলে বিয়োগ চিহ্ন নহয় এটো ডেশে দেই গতিকে তোমালোকে এটো ভালকে বুজি লবা আৰু 2 য়ে 2 ঘন কৰিলে এবাৰ যাব গতিকে বাকি 0 থাকিব 2 য়ে 1 ঘন না যায় এতিয়া 2 0 0 গতিকে 1 থাকিব মানে তোমালোকৰ কথাটো হল কি যে এনেকে তো আমাৰ 4 এটো 4 আমি 2 এ হৰণ কৰিছো 2 দুগুণ 4 ভাগশেষ 0 তোমালোকে এতিয়া গম পাইছা a 2 টো হল আমাৰ a2 2 আৰু a 4 টো হল a2 4 এতিয়া ভাগফল আমি কি পাইছো 2 পাইছো a2 2 a2 আৰু ভাগফল এটো 0 এটো হল ইয়াত ডেশ দি পেলাই আমি পাতিছো সবতে একে ধৰণে আমি গোটেই অংকখিনি কৰিছো এটা এই সংখ্যাখিনি এনেকে কমে তলৰ পৰা ওপৰলৈ লিখিব লাগে 0 টো আৰম্ভণিতে নিলিখে 1 0 0 লিখিবা 1 0 0 ইছোৱা ইয়াত 0 আৰু 1 বাদে বেলেগ অংক ব্যৱহাৰ হোৱা নাই সেইকাৰণে এটো কি সংখ্যা দ্বৈত সংখ্যা ইয়াত ভূমি আমি 2 বুলি লিখিব লাগিব তাৰ পিছত 8 লৈ চোৱা তোমালোকে প্ৰতিটো অংক দেখিলেই বুজি পাই যাবা 2 এ 8ক 4 বাৰ যাব বাকি 0 থাকিব কিন্তু বাকিটো লিখিবলৈ নাপাহৰিবা 2 এ 4ক দুবাৰ যাব বাকি 0 থাকিব মানে মিলি যোৱা হৰণ বিলাকত বাকি 0 হয় 2 এ 2ক এবাৰ যাব বাকি 0 থাকিব 2 এ 1 ঘন না যায় সেইকাৰণে 0 পাতিবা আৰু ভাগশেষ কি দিবা -1 আৰু এই বলেটো কেনেকে হল বুলি জানিবলৈ হলে তুমি কি কৰিবা 2 লগত 0 পূৰণ কৰিবা 2 লগত 0 পূৰণ কৰিলে 0 0 লগত 1 যোগ কৰিলে কি হ'ব 1 গতিকে তুমি 1 টো পালা নে নাই এইটোৱে পূৰণ কৰি এইটো যোগ দিলে এই সংখ্যাটো পাব লাগে যদি পাইছা গতিকে তোমাৰ শুদ্ধ হৈ আছে গতিকে আমি তলৰ পৰা এনেকৈ ওপৰলৈ সংখ্যাখিনি লিখিম প্ৰথম 0 থাকিলে আমি নিলিখো 1 0 0 0 তাৰ মানে 1000 গতিকে 8 সংখ্যাটো দশমিক সংখ্যা যদি 8 থাকে আমি দ্বৈত সংখ্যাটো 1000 বুলি বুজি ল'ব লাগিব তাৰ পিছত 12 টোৰ ক্ষেত্ৰতো তোমালোকৰ একেই গতিকে মই হৰণটো কৰি দিছো 2 এ 12ক 6 বাৰ 0 থাকিব ভাগশেষ 3 বাৰ 2 এ 3ক এবাৰ যাব ভাগশেষ 1 থাকিব দেই এটো দিস ইজ 1 হয় ইট ইজ 1 2 এ 1 ঘন না যায় সেইকাৰণে 0 ভাগশেষ 1 গতিকে 1 1 0 0 এটো তোমালোকৰ 12 সংখ্যাটোৰ দ্বৈত সংখ্যাত প্ৰকাশ কৰা হ'ল তাৰপিছত লাষ্টত তোমালোকৰ আছে 21 আৰু 21 টো কৰিব সময়ত একেই গোটেই ঘটনাটো তোমালোকৰ একে ধৰণৰ তুমি 2 এ 21ক 10 বাৰ যাব 2 10 গুণ 20 20 এ 1 21 2 5 গুণ 10 10 লগত 0 যোগ কৰিলে 10 এইটো লগত এইটো প্লাস কৰি এইটো যোগ দিব লাগে 2 2 4 4 কে 5 এটো 5 হয়নে আকৌ 2 লগত 1 পূৰণ কৰি 0 টো যোগ দিলে এটো 2 হ'ব আৰু 2 লগত 0 পূৰণ কৰিলে 0 হ'ব 0 লগত 1 যোগ দিলে এটো 1 পাই যাবা গতিকে ভাজক পূৰণ ভাগফল যোগ বাকি সেই নিয়মটোৱে চলি আছে তে সংখ্যাটো 0 আৰম্ভণিটো নিলিখো তাৰপিছত 1 0 1 0 1 এইকেইটা লিখি দিলো সংখ্যাটো দ্বৈত সংখ্যাত প্ৰকাশ হ'ল ঠিক আছে আকৌ ইয়াৰ মই পিছৰ অংকখিনিলৈ আগবাঢ়িছো এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আহিছো 2 নম্বৰ প্ৰশ্ন নহয় 2 নম্বৰ প্ৰশ্ন ইতিমধ্যে আমি কৰি আছো তথাপিও এটা আমাৰ 2 নম্বৰ 5 টো আমাৰ আকৌ আৰম্ভ কৰিবলগীয়া আছে এটা 45 সংখ্যাবোৰ যিমানে ডাঙৰ হ'ব সিমানে তোমালোকৰ দ্বৈত সংখ্যাটো অলপ দীঘল হৈ যাব 2 এ 45ক 2 22 44 এক এটা যোগ দিলে 45 এইটো লগত এইটো পূৰণ কৰি এইটো যোগ দিলে 45 2 লগত 11 পূৰণ কৰিলো 2 ঘাং 22 0 যোগ দিলে 22 ঠিক আছে আকৌ 2 লগত 5 পূৰণ কৰিলো 2 5 10 1 যোগ দিলো 11 গতিকে এইটো লগত এইটো পূৰণ কৰি এইটো যোগ দিলে এইটো হ'ব লাগে গতিকে 2 ৰে হৰণ কৰি আহি এইটো পালো 2 এ 2ক এবাৰ যাব বহুতে এই স্টেপটো কৰি দিয়ে এনেকে 2 এ 1ক হৰণ না যায় গতিকে 0 পাতিম গতিকে ভাগশেষ কি দিম 1 তেতিয়া এই 0 টো নলয় 1 0 1 1 0 1 কথা একেটাই হয় যেতিয়া 1 পাই যায় ডিভাইড নকৰি এই কোণৰ পৰা কৰিলেও হৈ যাব 1 0 1 1 0 1 ঠিক আছে তোমালোকৰ প্ৰশ্নটো সমাধান হৈ গ'ল 101 এতিয়া চাবলৈ গ'লে 101 টো তোমালোকৰ দ্বৈত সংখ্যাত আছে আকৌ দ্বৈত সংখ্যালৈ কিয় নিব লাগে বাৰু কিন্তু কথা হ'ল কি তোমালোকৰ যেহেতু কৈ দিছে যে এটো দশমিকৰ অংক বুলি প্ৰশ্নটোত কৈ দিয়া আছে গতিকে দশমিকৰ অংক হলে আমি 101 10 লিখিম আৰু তাক আমি 2 ৰে হৰণ কৰিম আৰু 2 ৰে হৰণ কৰাৰ পিছত ভাগশেষ বিলাক পিছফালে কি থাকিব তোমালোকে গম পাইছা ভাগশেষ সদায় 0 আৰু 1 এ থাকিব বেলেগ নাথাকে আকৌ এতিয়া তুমি চোৱা এইটো যদি 2 ৰে হৰণ কৰ 2 এ তো ইয়াক হৰণ না যায় গতিকে আমি 0 পাতি পেলাই পিছফালে 1 এটা লিখিম কাৰণ 2 লগত 0 পূৰণ কৰি 1 যোগ দিলে 1 হ'ব গতিকে আমি এই 0 টো বাদ দি পেলাই 1 1 0 0 1 0 1 লিখি দিলো তোমালোকৰ প্ৰকাশ হৈ গ'ল দ্বৈত সংখ্যাত প্ৰকাশ হৈ গ'ল তাৰপিছত 197 টো চোৱা অংকবোৰ অলপ দীঘললৈ আহিছে আৰু ডাঙৰ সংখ্যা দিছেতো 2 এ হৰণ কৰিলে 98 বাৰ 1 বাকি আকৌ 2 এ টো হৰণ কৰিলে 49 বাৰ 0 বাকি গতিকে এনেকৈ গোটেই হৰণ কৰি পেলালা আকৌ
যেতিয়া 1ত ফিনিচিং হৈ যায় 1ত শেষ হৈ যায় তেতিয়া হৰণ নকৰিলেও হয় কিন্তু তোমালোকৰ বুকখনত কৈছে যে লাষ্টৰ সংখ্যাটো 1 থাকিলে হ'লেও 1এ 2এ হৰণ কৰি দিবা 2এ একক হৰণ নাযায় গতিকে আমি 0 আৰু ভাগশেষ আমি কি দিম 1 ঠিক আছে এইটো লগত এইটো পূৰণ কৰি এইটো যোগ দিলেতো নিশ্চয় 1 হ'বই গতিকে আমি 0টো নিলিখো আৰম্ভণি সংখ্যাটো 0 থাকিলে নিলিখে 1 1 0 0 0 1 0 1 এইকেইটা তোমালোকে সংখ্যাকেইটা ক্ৰমে তলৰ পৰা ওপৰলৈ লিখি দিলা আৰু এইটোৱে তোমালোকৰ আনসাৰ হ'ব ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমাৰ আকৌ পিছৰ অংকখিনিলৈ আমি আগবাঢ়িছোঁ এতিয়া প্ৰশ্ন তোমালোকৰ 2 নম্বৰ শেষেই হোৱা নাই এইটো 8 নম্বৰত চোৱা 436 আছে আমি 2ৰে হৰণ কৰি আহি আছোঁ আৰু এই কথাখিনি তোমালোকে সাধাৰণ কাৰণে মাইনৰ বা একদম সৰু কথা বুলিয়ে মই ভাবিছোঁ কাৰণ চব 2ৰে হৰণ কৰিব লাগিব দৈত্য সংখ্যালৈ নিবলৈ হ'লে আৰু লাষ্টত তোমালোকৰ 1 আছে গতিকে তুমি ইমানতে আৰম্ভ কৰি দিলে হৈ যাব চোৱা 1 1 0 1 1 0 আকৌ 1 1 0 1 1 0 1 0 0 এইখনৰ পৰাই 1 থাকিলে ডিভাইড সাধাৰণতে নকৰে এতিয়া তোমালোকৰ বুকত কৈছে যে হৰণ কৰি দিবা গতিকে 2এ একক হৰণ কৰিলে নাযাব 0 আৰু কি থাকিব ভাগশেষ 1 কাৰণ 2 লগত 0 পূৰণ কৰিলে 0 0 লগত 1 যোগ দিলে তোমালোকৰ 1টো পুনৰ গুণাই পাবা গতিকে এই ষ্টেপটো মই নেসেসাৰি বুলি নাভাবোঁ কিন্তু বুকত থকাৰ কাৰণে মই বস্তুটো মিলাই দিছোঁ এতিয়া 0টো আমি নিলিখিম 1 1 এনেকৈ লিখি দিলোঁ এইখিনি তোমালোকৰ কি সংখ্যা দৈত্য সংখ্যা ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে কৈ থাকা যিমানে সংখ্যা ডাঙৰ হ'ব সিমানে তোমালোকৰ হৰণটো দীঘল হৈ গৈ থাকিব এইটো ঠিক তেনেকৈ আমি কেনেকৈ পাইছোঁ আমি হৰণ কৰি আহি আছোঁ খুব সাৱধানে কৰিবা যাতে মাজতে এটা ষ্টেপ গণ্ডগোল হৈ গ'লে তোমালোকৰ দৈত্য সংখ্যা নোলাব আকৌ এতিয়া আমি 2এ হৰণ কৰিলোঁ হয় নে নহয় আকৌ ইচ্ছা কৰিলে আমি আকৌ যদি 2এ একক হৰণ কৰোঁ এককটো 2এ কেতিয়াও হৰণ নাযায় সেইকাৰণে 0 লিখিম আৰু এই 1টো ইয়ালৈ দি দিম গতিকে আমি তেতিয়া এইকণৰ পৰা ষ্টাৰ্ট কৰিম 1 0 1 0 1 এনেকৈ লিখি দিলোঁ সেইটো তোমালোকৰ কি সংখ্যা দৈত্য সংখ্যা ছাত্ৰ-ছাত্ৰীসকল এতিয়া ইয়াৰ পিছৰ অংকখিনিলৈ আমি আগবাঢ়িছোঁ এতিয়া চোৱা তোমালোকৰ 2 নম্বৰ প্ৰশ্ন কৰি শেষেই হোৱা নাই আৰু দুটা অংক আছে 10 থাকিব আৰু 11 থাকিব এতিয়া তোমালোকৰ যিটো 10 আছে তোমালোকে দেখা পাইছা 2145 যথেষ্ট ডাঙৰ সংখ্যা আৰু সেই সংখ্যাটোক আমি 2ৰে হৰণ কৰিছোঁ হৰণ কৰাৰ পিছত যদি ভাগশেষ থাকে 1 লিখিম আৰু এইটো আমি গমেই পাই যাওঁ কেনেকৈ গম পাই যাওঁ চোৱা লাষ্টৰ সংখ্যাটো কি আছে 5 আছে গতিকে এইটো সংখ্যা 2ৰে কেতিয়াও হৰণ নাযায় গতিকে ভাগশেষ 1 থাকিব লাষ্টৰ সংখ্যাটো 2 আছে গতিকে এইটো 2ৰে হৰণ যাব সেইকাৰণে ভাগশেষ 0 এইটো 6 আছে 2ৰে হৰণ যাব ভাগশেষ 0 8 আছে 2ৰে হৰণ যাবলৈ ভাগশেষ 0 এইবোৰ 0 0 আছে এতিয়া 7 আছে 7টোৰ ক্ষেত্ৰত কি হ'ব 2ৰে হৰণ কৰিলে ভাগশেষ 1 থাকিব এই কিতাপটো তোমালোকে যদি শিকি ল'ব পাৰা তোমালোকৰ একো অসুবিধা নাই গতিকে এইখিনিলৈকে তোমালোকে পাই গ'লা আৰু গোটেইখিনিকে আমি 1 0 0 0 এনেকৈ নি পেলাই ইয়ালৈকে লিখি দিলোঁ আৰু ইচ্ছা কৰিলে তোমালোকে কিতাপৰ আগতে আৰু এটা ষ্টেপ কৰি দিব পাৰা 2এ একক হৰণ নাযায় 0 পাতি এই 1টো ইয়াতে লিখি দিবা 1 এনেকৈ কথা হ'লেও তোমালোকৰ এটা আনচাৰে হ'ব আৰু ফাইনেলি তোমালোকৰ অন্তিম অংকটো লৈছোঁ যথেষ্ট দীঘল চোৱা 10 to the power 4 তাৰমানে 1ৰ বাওঁ চাইডে সোঁ চাইডে তোমালোকৰ 4টা শূন্য দিব লাগিব 0 4টা দিব লাগিব তাৰমানে 10 4টা মানে এইটো 10,000 আৰু সেই সংখ্যাটো আমি এতিয়া 2ৰে হৰণ কৰি একদম শেষলৈকে হৰণ কৰিলোঁ কৰাৰ পিছত চোৱা 1 0 0কে এনেকৈ গৈ একদম ওপৰলৈকে সংখ্যাখিনি লিখি দিলোঁ আৰু সেইটোৱে তোমালোকৰ কি সংখ্যা দৈত্য সংখ্যা ছাত্ৰ-ছাত্ৰীসকল এতিয়া ইতিমধ্যে আমাৰ 2 নম্বৰ প্ৰশ্নটো সমাপ্ত হৈছে এতিয়া পুনৰ আমি আকৌ 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ এতিয়া চোৱা তোমালোকৰ মই যদিও 3 নম্বৰ বুলি কৈছিলোঁ 2 নম্বৰে তোমালোকৰ বি এটা থাকি গ'ল বিটোত কৈছে 2140 দশমিক সংখ্যাটো তাৰমানে ইয়াৰ ভূমিটো 10 সেইকাৰণে 2140 ভূমিটো আমি 10 লিখিছোঁ 7ৰ ভূমিলৈ নিবলৈ কৈছে 7ৰ ভূমি হ'লে 7ৰে হৰণ কৰিব লাগিব কথাটো সিমানেই এতিয়া 7ৰে হৰণ কৰিলোঁ 7 3 গুণ 21 আকৌ 0 কেলৈ নামি আহিব তোমালোকে গম পাইছা যে বহুত ছাত্ৰ-ছাত্ৰীয়ে এনেকৈ হৰণ কৰোঁতে অকণমান ভুল কৰে মই তোমালোকক দেখাই দিছোঁ 7 3 গুণ 21 ওপৰৰ পৰা 4 নামিলে 7ৰে 4 ঘন নাযায় 7ৰে যেতিয়া তোমাৰ 4 ঘন নাযাব তেতিয়া কি কৰিব লাগিব ওপৰৰ পৰা আৰু এটা নমাই দিব লাগিব দুটা নমালে ওপৰলৈ 0 এটা যাব আৰু 7 6 গুণ কিমান হ'ব 42 ভাগশেষ 1 এতিয়া 306 নিশ্চয় পাতিছে তুমি দেখা পাইছা আৰু ভাগশেষ 1টো পাতিছে গতিকে বাৰে প্ৰতি কিমান হৰণ কৰি থাকিবা গতিকে মুখত হৰণ কৰিবলৈ তোমালোকে প্ৰেক্টিছ কৰিব লাগিব 7ৰে আকৌ ইয়াক হৰণ কৰিলোঁ ভাগশেষ কি থাকিলে 5 7ৰে আকৌ 7 6 42 ভাগশেষ 1 7ৰে 6 ঘন নাযায় 0 দিলোঁ আৰু এই 6টো ইয়ালৈ লিখি দিলোঁ এতিয়া 6151 চোৱা 7ৰ ভূমি বুলি কওঁতে তোমালোকৰ এইকেইটা অংকহে ব্যৱহাৰ 1 2 3 4 5 6 তাৰমানে 7তকৈ সৰু হ'ব 7তকৈ সৰু সংখ্যা কি 0 5লৈ এইকেইটাৰ ভিতৰতে কোনোবা লগ লাগি পেলাই কোন সংখ্যাটো বনিব 2140টো বনিব
আৰু সেইকাৰণে 6151 তোমালোকৰ সংখ্যাটো পালা আৰু এইটো কিহৰ ভূমিত 7ৰ ভূমি নিশ্চয় বুজি পাইছা এইখিনি টান অংক নহয় মই তোমালোকৰ সময় আহিব কৰিবৰ কাৰণে আচলতে বহিত কৰি দিছো আৰু তোমালোকে কেৱল বুজি পোৱাটোৰ ওপৰতে গুৰুত্ব দিবা এটা দশমিক পদ্ধতিলৈ নিবলৈ কৈছে এটো কিহত আছে এটো দশমিক পদ্ধতি নহয় নেকি 3 2 বুলি কাৰণ আমাক কোৱাই আছে যে 0 পৰা 9 লৈকে যিকিটা অংক থাকে সেইকিটাই আমাক কি পদ্ধতি দশমিক পদ্ধতি চাবলৈ গ'লেতো আমি 0 পৰা 9 ৰ ভিতৰত 3 আৰু 2 আছে কিন্তু সমস্যা এটাই দশমিক সংখ্যাৰ সাধাৰণতে ভূমিটো কি থাকে 10 থাকে কিন্তু আমাৰ আছে 8ৰ ভূমিতহে আছে এটা 8ৰ ভূমিত থাকিলে আমি তাক 10ৰ ভূমিলৈ নিব লাগিব কেনেকৈ কৰিবা 3 * 8 2 * 8 মাজত প্লাস থাকিব 3 দি পেলাই তাৰ আগত 8 পূৰণ কৰাৰ পিছত আকৌ যোগ চিন আহিব তাৰ পিছত ঘাত বিলাক 0 1 8ৰ ওপৰত দিব লাগিব 8 3 * 24 আৰু এটো 8 ত বা 0 মানে 1 2 * 2 গতিকে 26 হ'ব এইটোহে তোমালোকৰ কি সংখ্যা দশমিক সংখ্যা ঠিক তেনেকৈ 1/4 তোমালোকে চোৱা 1 * এটো 6 আছে ন 6 ভূমিত আছে 1 * 6 4 * 6 3 * 6 আৰু ঘাত বিলাক লাষ্টৰ ফাল পৰা 0 1 2 তাৰপিছত 6 স্কয়াৰ মানে জানা 6 পূৰণ 6 36 4 6 24 আৰু এটো 1 বুজায় 6 to the power 0 গতিকে 3 * 3 আৰু গোটেইটা যোগ কৰা অন্তত 63 পালা আৰু এটো তোমালোকৰ দশমিক অংক সংখ্যা তাৰ পিছত এটো তোমালোকৰ দ্বৈত সংখ্যা 2 দি থোৱা আছে ইয়াৰ কাহিনী একেটাই 1 * 2 1 * 2 0 * 2 আৰু ঘাত বিলাক যেনেকৈ আহি থাকিবা আহি শেষত এই সংখ্যাটো কি পাবাগে 13 বুলি পাবা ঠিক আছে তাৰ পিছত 6 4 5 আছে আৰু এটো 7ৰ ভূমিত আছে 6 * 7 স্কয়াৰ 4 * 7 আৰু 7 স্কয়াৰ কেনেকৈ হলেতো বুজি লবা 6 দিয়াৰ পিছত কেইটা থাকিব দুটা তেখেতো তাৰ 7ৰ ঘাত হ'ব 4 লিখাৰ পিছত তাৰ পিছত কেইটা থাকিব এটা 5 লিখাৰ পিছত ইয়াৰ পিছত নাথাকে গতিকে 0 গতিকে 0 1 2 কে আমি সেইকাৰণে পাতি আহোঁ আৰু শেষত এই গোটেইকিটা এবাৰ তোমালোকক কিমান সংখ্যাত দিব 327 আৰু ফাইনালি তোমালোকৰ 3 নম্বৰৰ এটো পেজত তোমালোকৰ 5 লৈকে আছে 1165 8ৰ ভূমিত আছে আৰু গোটেই সংখ্যাখিনি তোমালোকৰ ব্ৰেক কৰি দিয়া হ'ল আৰু ব্ৰেক কৰি দি প্লাস কৰাৰ পিছত 6 to 9 হ'ল 10ৰ ভূমিত এতিয়া ছাত্ৰ-ছাত্ৰীসকল গতিকে প্ৰশ্নখিনি তোমালোকে পজ কৰি লৈ পেলাই অংকবোৰ কৰিবলৈ চেষ্টা কৰিবা যদি প্ৰশ্নবোৰ তোমালোকে কৰাৰ পিছত নোলায় তেতিয়া ভিডিওটো চালে বেছি উপকাৰ হ'ব এতিয়া আমি ইয়াৰ পিছৰখিনি আকলৈ কৰিবলৈ আগবাঢ়ি এতিয়া আহিছো 3 নম্বৰে আমাৰ বহুত অংক দি থোৱা আছে এটা 17 এটো ভূমিটো চোৱা ভূমিটো কিহত দিয়া আছে 16 এটা 1 * 16 7 * 16 আৰু 16ৰ পাৱাৰ 0 আৰু 1 এনেকৈ সোঁফালৰ পৰা বাওঁফালে আহি থাকিব এইটো 16 * 0 মানে 1 গতিকে 7 * 1 7 আৰু 16 * 1 16 16 * 7 23 গতিকে 16 ভূমিত 17 সংখ্যাটো দশমিক সংখ্যাত 23 হ'ব নহয় বা 10ৰ ভূমিত 23 হ'ব 4169 একে এটো 16 ভূমি আছে গতিকে 16 ভূমি থাকিলে 4 * 16 1 * 16 6 * 16 9 * 16 লিখি 0 1 2 ঘাতকিটা গুচি আহিবা আৰু শেষত এইবিলাক অলপ কষ্ট হ'ব আৰু ধৰা 16 16 তিনটা পূৰণ কৰিলে তুমি 4096 পাবা গতিকে এই সংখ্যাবিলাক কৰিব তোমালোকেই কৰিব লাগিব যেহেতু মই ক্যালকুলেটৰ বা তেনেকুৱা সহায় লৈছো গতিকে মোৰ কথাটো ইয়াতে প্ৰয়োজন নহয় গতিকে তোমালোকে এখিনি কষ্ট কৰিব লাগিব যাৰ কাৰণে নেকি তোমালোকে নম্বৰকিটা পাব লাগিব যে 10ৰ ভূমিৰ সংখ্যা তাৰ পিছত এতিয়া আহি গ'ল CD 216 এতিয়া আখৰ আহি গৈছে ন আখৰ আহি গলে আমি একেটাই C * 16 D * 16 2 * 16 আৰু ঘাত বিলাক 0 1 2 এনেকৈ পাতিম এতিয়া C মানে কিমান আমাৰ দৰকাৰ হ'ব 16 ভূমিত যেতিয়া বুলি কওঁ মই কাষতে তোমালোকক তালিকাখন দি দিছো তেতিয়া বুজিবলৈ ভাল হ'ব 16 ভূমি মানে ক'ৰ পৰা ক'লে জানানে 0 পৰা তুমি 9 লৈকে লিখিবই লাগিব তাৰ পিছৰ সংখ্যাবিলাক 16 ভূমিত বুকত দিয়া আছে তাৰ পিছত তুমি 10 লিখিব নোৱাৰিবা 10ৰ বদলি লিখিব লাগিব A B C D E F এতিয়া 16 বুলি ক'লে আমি 15 লৈকে ধৰিব লাগিব ক'লৈকে ধৰিব লাগিব এই 15 লৈকে ধৰিব লাগিব কাৰণ 16তকে 1 কম থাকে গতিকে আমি F লৈকে কিন্তু চিন্তা কৰিব নালাগে A মানে কিমান 9 ৰ লগত 1 যোগ দিবা 10 B টো যেহেতু তোমালোকৰ ABCD কোনে 2 নম্বৰ পজিশন আছে 9 ৰ লগত 2 যোগ দি দিবা 11 C বুলি ক'লে পটককে মুখত পাৰিবলৈ হলে C টো 3 নম্বৰ পজিশন 9 ৰ লগত 3 যোগ দিবা 12 ঠিক তেনেকৈ আমি উলিয়াই পেলাইছো এতিয়া C টো তোমালোকৰ কি হ'ব C টো ABC 3ত আছে গটা 9 ৰ লগত 3 যোগ দিবা এটো 12 এটা 12 টো কো পাইলে নিশ্চয় তোমালোকে কাহিনীটো গম পাইছা আৰু D টো তোমালোকৰ কিমান হ'ব 13 গতিকে এইখিনি পূৰণ কৰি পেলাইছো আৰু পূৰণ কৰাৰ পিছত তোমালোকে এইখিনিত সংখ্যাটো ইমানতে ৰৈ গ'ল ঠিক আছে এইটো তোমালোকৰ দশমিক সংখ্যা লাহে লাহে তেনেকুৱা ধৰণৰ অকমান সংখ্যা তোমালোকৰ দেখা পাবলৈ লৈছা যে এটো কি আছে 1a6 গতে 1 * 16 a * 16 6 * হয় না 16 তাৰপা ঘাত 0 1 2 এনেকৈ তোমালোকে দিলা
দিয়াৰ পিছত 16 পূৰণ কৰিলে 256 আৰু এই মানে তোমালোকে গম আহি পাইছা 10 হয়নে তাৰপিছত 160 হ'ব আৰু 16 to the power 0 equal to 1 হ'ব গোটেইখিনি যোগ কৰিলে 422 হ'ব ছাত্ৰ-ছাত্ৰীসকল এতিয়া আকৌ নেক্সট প্ৰশ্নটো তোমালোকে আহা তোমালোকে দেখিয়ে আছা যে স্ক্ৰীনত যে 6CG16 16 ভূমি অংকই বেছিকৈ থাকে সাধাৰণতে 6 into 16 C into 16 G into 16 0 1 2 গতিকে ইয়াতে 6 টো আমাৰ আছে আৰু 16 স্কয়াৰ 256 এটি ইতিমধ্যেও তোমালোকৰ 16 ইকুৱেল টু 256 কৰোঁতে তোমালোকৰ মনত ৰৈ যাবগে আৰু 6 লগত এটো পূৰণ কৰিলে ইমান পাবা আৰু C ভ্যালু কিমান হ'ব C ভ্যালু ইতিমধ্যে তোমালোকে ইয়াতে চোৱা যেতিয়া 16 ভূমি বুলি কয় হেতু 12 বুলি ল'ব লাগিব 12 আমি C ঠাইত পাতি দিছো C টো হটাই দিছো তাৰপিছত G মানে তোমালোকে চোৱা G টো আচলতে ইয়াত দিব নালাগিছিলে কেলে দিব নালাগিছিলে তাৰ কাৰণ কথাটো হ'ল যিজনে অংক লিখিছে বা কৰিছে তেওঁ এটো ভুল কৰিছে কাৰণ 16 ভূমিত G টো নাথাকে কাৰণ 16 ভূমি কলে 15 লৈকে ধৰে এটা G টো যেতিয়া দি দিলে G টো তোমালোকৰ 16ত আহি গ'ল গতিকে এটা ভুলকে কৰিব লগা লেখা এটা অৱস্থা হৈ গৈছে গতিকে মই 16 পাতি দিছো আৰু আলটিমেটলি 1744 অংকটোৰ উত্তৰটো আহি গ'ল ঠিক আছে তাৰ পিছত DC216 একেটাই তোমালোকে কৰিলা কৰাৰ পিছত D ভ্যালু C ভ্যালু বহুৱাই দিয়া পূৰণ কৰিবা শেষত 352 পাবা নিশ্চয় অংকটো তোমালোকে নিজেও চাই লবা যেহেতু মই এইখন দিয়া অৰ্থটো তোমালোকৰ হেতুই যে এই বস্তুখিনি যদি তুমি নাজানা 16 ভূমিত কি হয় সেই কথাটো তোমালোকে কাখত দি দিলে তোমালোকে বুজিবলৈ সহজ হোৱাৰ কাৰণে তোমালোকক দি দিলো ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ 3 আৰু প্ৰশ্নখিনি আমি চাওঁচোন কিমান আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 3 নম্বৰ অন্তিম প্ৰশ্নকিটা আমি হাতত লৈছো ইয়াত চোৱা এলফাবেটে ইউজ কৰিছে C E X H O তাৰপা বেস টু 26 দিছে চোৱা বেস যেতিয়া চেঞ্জ হৈ যায় তোমালোকে ল'ব লগা C E X H ৰ সংখ্যাকিটা মানো সলনি হৈ যায় এটো বৰ গুৰুত্বপূৰ্ণ কথা বেস 26 মানে ভূমি যেতিয়া 26 হয় তেতিয়া তোমালোকে জানা আমাৰ এলফাবেট কিটা ল'ব লাগে এলফাবেট কিটা কি A ৰ পৰা একদম Z লৈ ল'ব লাগে দেই A ৰ পৰা তোমালোকে Z লৈকে সেইকিটা কথা জানা আৰু A ক আমি 0 ধৰিম সেইটো কথা মনত ৰাখি থব লাগিব 26 ৰ কাৰণে কিটা একদম মানে পাৰ্মানেন্ট ৰুল কিটা ময়ো তো খলাব নোৱাৰো তুমিও নোৱাৰা A মানে 0 B মানে 1 C মানে 2 এনেকে গৈ Z ত কিমান হৈছেগে 25 গতিকে আমি 0 পা লোৱা কাৰণে 25 হৈছে যদি A ৰ পৰা 1 ললো হেতেটো 26 তে শেষ হতেন কাৰণ এলফাবেট তোমালোকৰ 26 টা সেই কাৰণে তোমালোকৰ কি হ'ল 26 থকা কাৰণে আমি 25 লৈকে যে ল'ব লগা হ'ল সেই কাৰণে তোমালোকে 0 পা ষ্টাৰ্ট কৰিব লগা হৈছে ঠিক আছে গতিকে C into 26 E into 26 X into 26 H into 26 O equal 26 গতিকে এতিয়া আমি 0 1 2 3 4 ঘাতকিটা আমি দি ললো আৰু এটা C মানে কিমান C মানে ইয়াতে তোমাৰ গমে পাইছা এটো 2 গতিকে ইয়াতে 2 লিখিম E মানে তোমালোকৰ কি E টো ইয়াতে তোমালোকে চাই ললে হ'ল E মানে 4 লিখিছো X মানে কিমান X মানে ইয়াত চোৱা তোমালোকৰ কিমান 23 সংখ্যাটো তোমালোকে দেখাই দিছো ইয়াতে ফোকাস কৰি দিছো আৰু বাকি H মানে কিমান H মানে এটো তোমালোকৰ কি আছে 7 মই 7 লিখিছো আৰু O মানে কিমান ইয়াতে O আখৰটোৱে 14 বুজাইছে কিমান বুজাইছে 14 বুজাইছে গতিকে ভালকে মন কৰিবা 14 বুজাইছে এতিয়া মই সেইখিনি লিখিলো লিখাৰ পিছত এতিয়া তোমালোকৰ এটা ডাঙৰ কথা হ'ল কষ্ট এইকণতে তোমালোকৰ হ'ব 26 26 26 কেটা পূৰণ কৰিব লাগিব 4টা পূৰণ কৰি আমি এটো পালো আৰু 2 টো তাৰ লগত পূৰণ কৰাৰ পিছত তোমালোকৰ এই সংখ্যাটো আহিলে তেনেকৈ 26 তিনটা পূৰণ কৰিলে এইটো আহিব তাৰ লগত 4 পূৰণ কৰিলে এইটো আহিব গতিকে গোটেই অংকখিনি কৰা ষ্টাইলটো এইটোই হ'ল আৰু গোটেইখিনি যোগ কৰাৰ পিছত আমি কিমান পালো 1 2 3 4 5 6 একৰপতি 6টা শূন্য পালো নহয়নে আৰু 10 to the power 6 হিচাপে আমি প্ৰকাশ কৰিলো গতিকে তোমালোকৰ প্ৰশ্ন 3 ৰ এটো যেটো 12 নম্বৰ এটো শেষ হৈ গৈছে তাৰ পিছত তোমালোকে চোৱা D6C116 একে ধৰণে কাহিনী কিন্তু এবাৰ তোমালোকৰ ভূমিটো কিমান দিয়া আছে 16 আৰু 16 থাকিলে তোমালোকৰ কোপা হয় 0 পা 9 লৈকে লিখে তাৰপিছত A B C D E এইখিনি তোমালোকৰ A টোৱে 10 বুজাব নহয়নে বাৰু গতিকে এনেকে ভাঙি ললা ভাঙি লৈ D মানে কিমান হ'ব 13 কেনেকে 13 বুলি কলো নাই D আখৰটো A B C D 4 নম্বৰ স্থানত আছে 9 লগত 4 যোগ দিলে কিমান হ'ব 13 গতিকে এনেকে পাতি ললো পাতি লৈ পূৰণ কৰি যোগ কৰাৰ পিছত অন্তত 5 4 9 7 7 10 ঠিক আছে তাৰপিছত বদমাছ যেটো তোমালোকৰ ওয়ার্ড আছে ওয়ার্ডটো ঠিক তেনেকে আমি ভাঙি দিলো B into 20 A into 20 আৰু ঘাত বিলাক 0 পা এনেকে দি গুছি আহিলো ঠিক আছে অকমান ধৈৰ্য্য কৰিব লাগিব 20 ভূমিৰ কাৰণে কোপা আৰম্ভ কৰিব লাগিব জানানে 20 ভূমিৰ কাৰণে A ৰ পৰা তুমি লিখি আহি থাকিব লাগিব
এৰ পৰা লিখি 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 একদম আমি ক'ত পাই যাম চোৱা 20 মানে আমি 19লৈকে ধৰিব লাগিব এই কথাকেইটা মনত ৰাখিলেহে তোমালোকৰ এই ABCD ভ্যালু কি পাতিম আৰু ভূমিটো কি আছে 20 আছে 20 থাকিলে ক'ৰ পৰা ধৰিব লাগে এৰ পৰা T লৈকে ধৰিব লাগিব কাৰণ 0 পৰা 19 তালৈকেহে বুজায় এই মানকেইটা আখৰকেইটা যতে যেতিয়া 20 দেখিবা তুমি আৰু এতিয়াতো B আছে বোলে মই B মানে কিমান লিখিম জাস্ট 1 লিখিছো A আছে কিমান লিখিছো 0 লিখিছো D আছে কি লিখিছো 3 লিখিছো M আছে কি লিখিছো M তো তোমালোকে 12 লিখিছো গতিকে মই দাগটো দিয়ে থৈছো গতিকে এনেকে কামখিনি কৰি পেলালো আৰু 0 থকাখিনিটো এটো 0ই হৈ যাব এটো 0ই হৈ যাব বাকি যিখিনি থাকে সেইখিনি তোমালোকে 20 কেটা 5টা 25টা যদি ইনটু কৰা তোমালোকে 2 5টা পাবা 2 5টা পালে 5টা 2 পূৰণ কৰিলে 32 পাবা বাকি 5টা 0 বহাই দিবা পিছত আৰু গোটেইখিনি যোগ কৰি তোমালোকে এটো পাবা দেই 3228818 এটো দহৰ ভূমি গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো ইতিমধ্যে শেষ হৈছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্ন আমি 4 লৈ আগবাঢ়িছো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি 4 ৰ এটো আৰম্ভ কৰিছো 1 ৰ পৰা 100 লৈকে সংখ্যাবোৰক দ্বৈত সংখ্যাংকত প্ৰকাশ কৰা 1 ৰ পৰা 100 লৈকে গতিকে চোৱা 1 ৰ পৰা 100 লৈকে যদি আমি কৰো প্ৰায় আমি 3-4 পেজ মান অকল এই 4 নম্বৰ অংকটোতে লাগি থাকিব লাগিব সেইকাৰণে মই স্কিপ কৰি মাজে মাজে দুই এটা সংখ্যা লিখিছো আৰু তোমালোকে জানিব লাগে যে যিকোনো এটা সংখ্যা দিলে তোমালোকে কেনেকে দ্বৈত সংখ্যালে নিবা মানে 0 1 লৈ নিবা ঠিক আছে এতিয়া প্ৰথমতে তোমালোকে চোৱা আমি 1 আছে জানিবা 1 ৰ পৰা আৰম্ভ কৰিছো 1 টো 2 ৰে হন নাযালে আমি কি লিখিম 0 লিখিম 2 0 0 1 এটা যোগ দিলো গতিকে এটো 0 1 হয় হয়নে 0 1 বুলি লিখি আমি 1 লিখিছো গতিকে ইয়াত 2 ৰে হন কৰাৰ অৰ্থই নাই মানে 1 থাকিলে 1 হয় সাধাৰণতে আমি ধৰিলা 2 টো লিখিছো 2 টোৰ ক্ষেত্ৰত কি হৈছে 2 টো বা 2 ৰে হন যাব এবাৰ যাব আকৌ 2 য়ে 1 ঘন নগলে আমি 0 দি পেলাই আকৌ 1 টো ইয়াতে লিখি দিম গতে 1 0 গতে 10 টোৱে কি বুজাব দ্বৈত সংখ্যা 2 টোৱে দ্বৈত সংখ্যা 10 বুজাব গতে আমি 10 মানে আমি বুজিব লাগিব যে আসলতে 2 হে তেনেকে মাজে মাজে কেইটামান সংখ্যা তোমালোকৰ কাৰণে লৈছো 8 টো ললো 8 টো এনেকে 2 য়ে হন কৰি এনেকে নিলো আমি এটো কি পাম 1000 পাম গতে 8 টো দশমিক সংখ্যা 1000 টো হ'ব তোমালোকৰ দ্বৈত সংখ্যা এখিনি ইতিমধ্যে তোমালোকে কৰিছা 17 টো ক্ষেত্ৰটো তোমালোকৰ একেই গতিকে হন কৰিলো গতিকে 10001 এটো আমি লিখিছো গতিকে ইয়াত আৰু বিশেষ বুজাবলগীয়া আছে বুলি মই ভবা নাই 25 টো ঠিক তেনেকে তোমালোকে দেখা পাইছা এ হৰণ কৰিলো হৰণ কৰি পেলাই এতিয়া আকৌ দৰকাৰ হলে তুমি আৰু এটা স্টেপ বুকৰ লগত মিলাই পেলাই 2 এ 1 ক ডিভাইড নযায় 0 পাতিবা 1 টো ইয়াত পাতি দিবা গতিকে 0 টো নিলিখি 1 1 একেটা আনসাৰে আহিব গতিকে মই ভাবো ইমানতে শেষ কৰি দিলো তোমালোকৰ ভুল নহয় লাষ্টত 61 টো গমে পাইছা গতিকে আমি কাষতে হৰণটো কৰি দিবই লাগিব আৰু হৰণটো কৰি নিলে আমি এটো কি দ্বৈত সংখ্যা হ'ব আমি গম নাপাওঁ গতিকে ছাত্ৰ-ছাত্ৰীসকল দেখা গৈছে যে তোমালোকৰ গুটেই আমি 1 ৰ পৰা 100 লৈকে কৰি দিয়া নাই মাজে মাজে কিছু অংক কৰি দিছো আৰু এইখিনিকে আহিলা হিচাপে লৈ বাকি অংকখিনি কৰিবলৈ তোমালোকে ট্ৰাই কৰিবা এতিয়া আমি প্ৰশ্ন পিছৰখিনিলৈ আগবাঢ়িছো এবাৰ 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ শুনা ইয়াতে 1 ৰ পৰা 30 লৈকে তিনি ভূমি লিখিবলৈ গৈছে তিনি ভূমি গতিকে তিনি ভূমি হলে 3 বা 3তকৈ ডাঙৰ সংখ্যাবোৰহে আমি 3 ৰে হৰণ কৰিব পাৰিম গতিকে তাৰ তলৰ সংখ্যাখিনি আমি নকৰিলেও হ'ব তিনি ভূমি বুলি ক'লে 3 কি থাকিব 0 1 2 সেইবিলাকক আমি 3 ৰে হৰণ নকৰো তাৰ ওপৰ সংখ্যাবিলাকলৈ আমি যাবলৈ চেষ্টা কৰিম গতিকে 1 2 আমাৰ যেহেতু দশমিক সংখ্যা বুলি ধৰিব কাৰণ তিনি ভূমিত লিখিবলৈ কোৱা মানে কি 1 ৰ পৰা 30 হলে 1 ৰ পৰা 30 হলে সংখ্যাবোৰ দশমিক সংখ্যা 1 10 এটো 1 3 বুলি লিখিলে হ'ব 2 দিলে 2 3 লিখিলে হ'ব মাত্ৰ 3 পা আমি কৰিম কিয় কৰিম কাৰণ 3 টোক আমি 3 ৰে হৰণ কৰিব 3 গুণে 3 0 হেতু গতিকে 3 3 10 to 10 3 তোমালোকৰ হৈ যাব তাৰপা 4 টো তেনেকে 3 ৰে হৰণ কৰিলা 3 গুণে 3 এক বাকি থাকিলে গতে 1 1 হ'ব ঠিক আছে তোমালোকে বুজি পাইছা চাগে গতিকে 5 হলে আকৌ 3 ৰে হৰণ কৰিবলৈ কাৰণ 3 ভূমিত লিখিবলৈ কৈছে গতিকে একে ধৰণৰ কথা 25 টো তোমালোকৰ একে ধৰণৰ কথা 2 2 1 হ'ব আৰু তলত মই কৈছো যে মাজে মাজে হে কৰি দিছো তোমালোকক বাকিখিনি তোমালোকে নিজে ট্ৰাই কৰিবা ঠিক আছে এতিয়া প্ৰশ্ন 4 বি তোমালোকৰ শেষ হৈছে আমি এতিয়া পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকক কৈছে দ্বৈত সংখ্যাংকত প্ৰকাশ কৰা দ্বৈত সংখ্যাংক মানে কি 0 আৰু 1 এৰে গঠিত সংখ্যা বনাব লাগে এতিয়া প্ৰথমতে তোমালোকৰ এটো কি সংখ্যাত আছে তিনি ভূমিত তোমালোকে মনত ৰাখিবা যিকোনো দহৰ বাদে যিকোনো এটা ভূমিত যিবিলাক সংখ্যা থাকিব সেই সংখ্যাটো প্ৰথমতে দহৰ ভূমিলৈ নিলব লাগিব যে 12 সংখ্যাটো তিনি ভূমিত আছে এটো দহৰ ভূমিত কি হ'ব দহৰ ভূমিত তোমালোকে কেনেকৈ যেটো গমে পাইছা ভঙাটো 1 * 3
2 × 3 0 1 এনেকৈ এইটো কিমান পালোঁ 5 এতিয়া 12ৰ 3 ভূমিত 12 সংখ্যাটো দশমিক সংখ্যাত হ'ব 5 আৰু এই 5টোক এতিয়া তুমি দৈত্যলৈ নিব লাগিব গতিকে এই 5টোক আমি 2ৰে হৰণ কৰিব লাগিব তাৰমানে আমি এটা সংখ্যা 3 ভূমিৰ পৰা ডাইৰেক্টলি আমি দৈত্য সংখ্যালৈ নিব নোৱাৰোঁ মানে দৈত্য সংখ্যালৈ নিবলৈ হ'লে সংখ্যাটো দশমিক সংখ্যালৈ সলনি কৰিব লাগে গতিকে এইটো হৰণটো বুজি পাইছে চাগে আৰু গতিকে এনেকুৱা অংক অলৰেডি শিকোৱা হৈছে 101 গতিকে এইটো 5 10 মানে 101 গতিকে আমি কি ক'লোঁ যে 12 3 ভূমিত 12 সংখ্যাটো আমি দশমিক সংখ্যাত 5 হয় আৰু সেই 5টোক আমি দৈত্য নিলে 1012 হ'ব গতিকে 3 ভূমিত 12 সংখ্যাটো 1012 ঠিকে আছে গতিকে প্ৰতিটো অংকই তোমালোকৰ তেনেকাই হ'ব বিটো 102 102টো তুমি 3 ভূমিত ভাঙি পেলাই কিমান পালা 11 পালা 11টো তোমালোকৰ দশমিক সংখ্যা আৰু এই 11টোক আমি আকৌ দশমিকলৈ মানে দৈত্য সংখ্যা নিবলৈ 2ৰে হৰণ কৰোঁ 1011 গতিকে বুজি পাইছানে গতিকে এইটোৰ পৰা এইটো পোৱাৰ উপায় নাই গতিকে মাজতে আমি দশমিকলৈ নি ল'ব লাগিব সেই কথাটো ভালকৈ ধ্যান দিবা এবাৰ তোমালোকৰ 4 ভূমিত আছে গতিকে 4 ভূমিত ভাঙি দিয়া তুমি 4 ভূমিত কিমান পালা 70 পালা এতিয়া সেই 70টো তুমি যদি আকৌ এনেকৈ 2ৰে হৰণ কৰা তোমাৰ দৈত্য সংখ্যালৈ গুচি যাব আৰু শেষত হ'বগৈ 1000110 এইটো পাই গ'লা ঠিক আছে আৰু লাষ্টত ইয়াতে এইটো পেজত 137 আছে আৰু এইটো তেনেকৈ আমি ভাঙিলোঁ ভাঙি পেলাই 95 পালোঁ আৰু 95টো যদি আমি দৈত্য সংখ্যালৈ নিওঁ নিশ্চয় গম পাইছা যে আমি 2ৰে হৰণ কৰিব লাগিব সম্পূৰ্ণভাৱে মই হৰণ কৰি থৈছোঁ আৰু ভাগৰ শেষবোৰে ছাইডত ডেছ দি পেলাই লিখি থৈছোঁ আৰু 10111111তে এইবিলাক 2তে লিখিলোঁ এতিয়া ছাত্ৰ ছাত্ৰীসকল এইটো পেজত তোমালোকৰ ডিলৈকে প্ৰশ্ন পালা পিছৰ প্ৰশ্নখিনি এতিয়া তোমালোকৰ আহি আছে এতিয়া তোমালোকক কৈছে যে ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ তাৰমানে এইকেইটাৰ ভিতৰত সৰু কোনটো বা তাতকৈ অলপ ডাঙৰটো কোনটো তাতকৈ অলপ ডাঙৰটো কোনটো গতিকে এই তিনিটা যিহেতু সমান নহয় গতিকে সমান নোহোৱা মানে সৰুটো আটাইতকৈ আগতে সৰুটো লিখিম তাৰপিছত তাতকৈ অকণমান ডাঙৰটো তাতকৈ তাৰ কাৰণে আমি কি কৰিম তাৰ কাৰণে কিবা এটা উপায় এটা আমি উলিয়াব লাগিব আমি এই সংখ্যাটো 0 আৰু 1 গঠিত 0 আৰু 1 গঠিত গোটেইবোৰ চব দৈত্য সংখ্যা এই দৈত্য সংখ্যাটো আমি দশমিক সংখ্যালৈ নি লওঁ দশমিক সংখ্যালৈ নিলে কেনেকৈ লিখিব লাগিব গম পাইছা 1 × 2 to the power 1 × 2 1 × 2 1 × 2 0 × 2 এনেকৈ লিখিলোঁ লিখি পেলাই লাষ্টৰ 1টোৰ লগত 2 to the power 0 আছে বুলি ভালে 0 1 2 3 4 পিছৰ সংখ্যাবিলাক যোগ কৰি পেলাই 29 পালোঁ তাৰমানে এই সংখ্যাটোৱে 29 বুজায় এই সংখ্যাটোৱে 43 বুজায় এই সংখ্যাটোৱে 51 বুজায় গতিকে ইয়াত চাবলৈ গ'লে ই আটাইতকৈ সৰু তাতকৈ অকণমান ডাঙৰ ই তাতকৈ ডাঙৰ অকণমান ই আৰু গতিকে ঊৰ্ধ্বক্ৰম বুলি কওঁতে সৰুটো আগত লিখিবা তাতকৈ অকণমান এনেকৈ গম পাই গৈছা গতিকে এইটোতকৈ এইটো ডাঙৰ এইটোতকৈ এইটো ডাঙৰ ঠিক আছে এতিয়া তাৰ বি নম্বৰ প্ৰশ্নটোলৈ তোমালোকে আহি যোৱা বি নম্বৰ প্ৰশ্নটো কি দেখা পাইছা এইকেইটা তোমালোকৰ সংখ্যা লিখি থৈছোঁ ইয়াত দশমিক পদ্ধতিলৈ নিলে এইটো 85 বুজাব বস্তুটো ভালকৈ বুজি লোৱা নিজেই যিহেতু এনেকুৱা অংক তোমালোকৰ বহুত কৰাই দিয়া হৈছে এই সংখ্যাটো দশমিকলৈ নিলে কিমান হ'ব 53 হ'ব আৰু এই সংখ্যাটো দশমিকলৈ নিলে 117 হ'ব এতিয়া এই সংখ্যাকেইটা আমি যদি ভালকৈ চেক কৰোঁ দেখা পাম ই আটাইতকৈ সৰু আৰু এই সৰুটো মানে কোনটো কথা কৈছে ইয়ে সৰু হ'ব গতিকে তাক আমি আৰম্ভণিতে লিখিম ঠিক আছে এইটো আৰম্ভণিতে লিখিম তাতকৈ ডাঙৰটো হ'ব তোমাৰ এইটো গতিকে 101001 গতিকে এইটো ছেকেণ্ডত লিখিম গতিকে আমি যদি প্ৰতীক ব্যৱহাৰ কৰোঁ গতিকে ই লেছ দেন গতিকে এইটোতকৈ এইটো সৰু এইটোতকৈ এইটো সৰুৰ পৰা ডাঙৰলৈ লিখিছোঁ ছাত্ৰ ছাত্ৰীসকল ঊৰ্ধ্বক্ৰমত তোমালোকৰ দুটা আছিলে দুইটা অংক কৰি দিছোঁ এতিয়া নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ এতিয়া প্ৰশ্ন তোমালোকৰ 7 নম্বৰ আহিছে 7 নম্বৰ দশমিক ভগ্নাংশত প্ৰকাশ কৰা দশমিকত লিখিবলৈ কৈছে দশমিকত অলৰেডি আছেই এতিয়া দশমিক ভগ্নাংশ অৰ্থটো হ'ল কি যে তোমালোকৰ দহৰ ভূমিলৈ নিবলৈ কৈছে দশমিক ভগ্নাংশ অৰ্থটো হ'ল কি দশমিকতটো আছেই আৰু দশমিকত থকাৰ বাবেও সেই সংখ্যাটো তোমালোকৰ দহৰ ভূমিত লিখিবলৈ কৈছে তাৰ কাৰণে দশমিক থকা সংখ্যাবিলাকত দুটা পাৰ্ট থাকে এই দশমিকৰ আগতটো কয় অখণ্ড অংশ আৰু দশমিকৰ পিছৰটো কয় অখণ্ড অংশ নহয় তাৰমানে এইটো অংশ তোমালোকৰ পৰিমেয় অংশ গতিকে এই পৰিমেয় অংশটো কেনেকৈ আমি লিখিম সেইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেই কথাটো তোমালোকে ভালকৈ চাই যাবা এতিয়া দশমিকৰ আগৰটো আমি এনেকৈ লিখিম 1 × 2 দুই ভূমিত আছেতো গতিকে 0 × 2 ঘাত 0 1 এইটো হৈ গ'ল এতিয়া দশমিকৰ পিছত কি আছে 1 আছে দশমিক 1 হ'লে আমি কি বুলি লিখোঁ সাধাৰণতে 1/10 বুলি লিখোঁ 1 নহয় জানো 1/10 কিন্তু ইয়াতে দুই ভূমি আছে নহয় সেইটো 1/2 বুলি আমি লিখিম আকৌ ধৰা দশমিকৰ পিছত যদি আমি দুটা লওঁ গতিকে কি হ'ব 10.10 হ'ব 0.10 মানে 10/100
আৰু 10 তলৰ 100টো আমি কি লিখিছোঁ 10 স্কুৱেৰ লিখিছোঁ 10 হা যদি 10ৰ কথা ভাবোঁ কিন্তু ইয়াত 2 ভূমি থকাৰ কাৰণে কি লিখিছোঁ 0/2 স্কুৱেৰ তাৰপিছত 1 কি হ'ব 2 কিউব ইয়াত ঘাতবোৰ প্ৰথমৰ পৰা শেষলৈ মানে ৰেচিপ্ৰকেল হৈ বাঢ়ি গৈ থাকে মানে তোমাৰ এইটো ব্যস্ত অনুপাত হৈ যায় ঠিক আছে মানে ওলোটা হৈ যায় তাৰপিছত এইটো তোমাৰ 2 হ'ব এটোটো শূন্যই হৈ গ'ল এটো 1/2 লিখিছোঁ এটোটো 0 হৈ গ'ল আমি লিখা নাই 1/2 কিউব 8 1/2 দি পাৱাৰ 4 মানে 1/16 এটা 2 লগত শূন্য যোগ কৰিলে 2 হ'ব একক যদি আমি 2 ৰে হৰণ কৰোঁ 0.5 পাম একক যদি 8 ৰে হৰণ কৰোঁ 0.125 পাম একক যদি 16 ৰে হৰণ কৰোঁ 0.625 পাম গতিকে তোমালোকে এই হৰণ কাৰ্যটো শুদ্ধকৈ কৰিবলৈ যত্ন কৰিবা ধৰা মই এতিয়া 1ক 2 ৰে হৰণ কৰিছোঁ গতিকে 1 এ 2 ঘন নাযায় গতিকে দশমিক গ'ল 0 আহিলে 2 5 গুণ 10 গতিকে এইটো তোমালোকে 0.5 লিখিছা আকৌ মই দেখাহে দিছোঁ তোমালোকক 1ক আকৌ 8 ৰে গতিকে দশমিক গ'ল 0 আহিলে 8 গুণে 8 10 গ'ল 2 দশমিকৰ লগত 0 আহিলে 8 2 গুণ 16 তাৰপিছত 4 থাকিল দশমিকৰ 0 আহিলে 8 5 গুণ কি হ'ল 40 হ'ল গতিকে তোমালোকে কি পালা 0.125 গতিকে 0.125 0টো দশমিকৰ আগত একো নাথাকিলে দিব পাৰিবা তেনেকৈ 16 ৰে হৰণ কৰিছোঁ আৰু গোটেই সংখ্যাকেইটা যোগ কৰা এটা প্ৰচেছ আছে আৰু 2 দশমিক নাই 2 দশমিকটো আমি তাৰ সোঁফালে আছে বুলি ইয়াৰ পিছফালে আছে থাকিলেতো আগতেই থাকিব নাথাকিলে তাৰ পিছফালে আছে বুলি ধৰে আৰু দশমিক এটা দি ল'লোঁ আৰু আমি দশমিকৰ পিছত দিব পৰা বস্তু আছে শূন্য কেইটা লিখিম তুমি চোৱা দশমিকৰ পিছত আটাইতকৈ বেছি অংক ইয়াতে আছে 1 2 3 4 4টা 0 দি দিয়া তাৰপৰা দশমিকৰ তলত দশমিকটো দি দশমিকটো একদম পোনাই লৈ পেলাই বাকী সংখ্যাকেইটা তলে তলে পাতি যোগ কৰি দিবা সেইটোৱে তোমালোকৰ দশমিক ভগ্নাংশত নিবলৈ যে কৈছে সেইটোৱে আৰু ঠিক আছে আৰু 2 নম্বৰটো ঠিক তেনেকৈ দশমিকৰ আগৰ পাৰ্টটো 1 × 2 কাৰণ 2 ভূমি সংখ্যা 0 × 2 1 × 2 1 × 2 to the power 0 এইটো আমি 2 to the power 0টো ইয়াতে লিখা নাই এতিয়া 2 0 1 2 3 আৰু নিলিখিলেও একো প্ৰব্লেম নাই 2 to the power 0 1 এইটো একেই হৈ থাকিব ঠিক আছে তাৰপিছত এইটো 1 লিখিছোঁ 1টো আমি 1/2 লিখিম আমি যদি দশমিক হ'লে 1/10 লিখিলোহেঁতেন তাৰপিছত 0টো লিখিম 0/2 স্কুৱেৰ আৰু এইটো 1টো লিখিম 1/2 কিউব তাৰপিছত এইটো 8 হ'ব এইটো 0 হৈ যাব 0 পূৰণ কৰিছোঁ আকৌ 2 হ'ব এইটো 1 হ'ব হয়নে 1/2 আকৌ 0 ঘন কৰিলে 0 হ'ব 1/8 হ'ব ঠিক আছে এতিয়া শূন্যখিনি বাদ দি দিলে আমি 8 2 10 11 হ'ব 2 1 ঘন কৰিলে 0.5 হা এইটো আমি আগতেই পাইছোঁ 0.5 আৰু 1/8 মানে 0.125 আৰু এই সংখ্যাকেইটা আমি যোগ কৰিবলৈ শিকিব লাগে যোগ কেনেকৈ কৰিম সেইটো কথাও তোমালোকক দেখাই দিয়া আছে 11টো আমি 11.00 তিনিটা 0 কেলেনো লিখিলোঁ ইয়াৰ দশমিকৰ পিছত 3টা দেখিলোঁ গতিকে আমি তাতে গৈ দশমিকৰ পিছত বেছি অংক থকা সংখ্যাটোৰ লগতে মিলাব লাগে তাৰপিছত দশমিকৰ লগত দশমিক পাতি পেলাই দশমিকৰ বাওঁফালে সোঁফালে কিবোৰ সংখ্যা আছে পাতি ল'বা আৰু এই খালী জেগাবোৰ বহুতে শূন্য দি পেলাই ফিল আপ কৰি লয় গতিকে সেইটো তোমাৰ কথা লোৱা নোলোৱা গতিকে সেইখিনি সংখ্যা তুমি যোগ কৰি দিয়াৰ পিছত তোমালোকে এইটো সংখ্যা পাবা এতিয়া তোমালোকৰ প্ৰশ্ন 8ৰ পৰা এতিয়া আমাৰ ষ্টাৰ্ট হ'ব ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে এটা প্ৰমাণ কৰিব লাগিব এটা দ্বৈত সংখ্যাৰ শেষত মানে এটা আমি এনেকুৱা ধৰণৰ সংখ্যা ধৰিম য'ত নেকি 0 আৰু 1 হে থাকিব কিন্তু সেই সংখ্যাটো 0 1 কেইটা থাকিব সেই কথাটো কিন্তু স্পষ্ট নহয় সেইকাৰণে আমি ধৰা ষ্টাইলটো অকণমান বেলেগ হ'ব দ্বৈত সংখ্যাৰ শেষত যদি 2টা শূন্য থাকে দেখুৱা যে দশমিক সংখ্যাটো 2 স্কুৱেৰ মানে হ'ল 4 বিভাজ্য হ'ব এনেও তোমালোকে জানা 2টা সংখ্যা এটাৰ শেষত যদি 2টা 0 0 থাকে সেইটো সদায় 4 এখন যায় তাকে যেনিবা আমি দ্বৈত সংখ্যাৰ ক্ষেত্ৰত দেখুৱাব লাগে কথাটো হ'ল সিমানেই তোমালোকে লিখিব লাগিব ধৰা হ'ল কে এটা এটা দ্বৈত সংখ্যা এইটো আমি দ্বৈত সংখ্যা আমি নাজানো সংখ্যাটো কি তাত 1 3টাই আছে নে বা 0 এটাই আছে নে দুটাই আছে আৰু ইয়াৰ শেষৰ ফালে দুটা শূন্য আছে প্ৰশ্নটোত এইটো স্পষ্টকৈ লিখা আছে দুটা শূন্য আছে আমি দ্বৈত সংখ্যাটো কে বুলি ধৰিছোঁ 0 আছে ঠিক আছে এইটো হ'ল আৰম্ভণি তোমালোকৰ বাক্য তাৰপিছত তোমালোকে কি কৰিবা 0 আছে বুলি লিখিলা নহয় এটা সেইটোকে তোমালোকে দ্বৈত সংখ্যাটো কি বুলি ধৰিম এতিয়া চোৱা ইয়াতেতো আমি 1 0 1 কি সংখ্যা আছে আমি একো নাজানো মাত্ৰ দ্বৈত সংখ্যাটো ধৰা ষ্টাইলটো এনেকৈ ধৰিবা bn -1
bn minus 2 এনেকে ডট 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 b3 b2 1 তাৰমানে 1 নহয় এইটো b1 ঠিক আছে তাৰমানে b1 2 3 4 এনেকে তোমালোকৰ 1 0 এনেকে মিলি পেলাই এইটো মানে সংখ্যাবোৰ তোমালোকৰ এনেকুৱা ধৰা 1 0 1 1 0 1 এনেকুৱা ধৰণৰ সংখ্যা কিছুমান তাকে যেনিবা আমি লিখিছো এইটো ষ্টাইলত এটা এইটো আমি ধৰিলো কিন্তু শেষৰ ফালে দুটা শূন্য আছে বুলি কৈছে গতিকে আমি 0 দুটা দি দিও ঠিক আছে দুটা শূন্য কথা কৈছে দুটা শূন্য দি দিছো এতিয়া তোমালোকে চাবা আমি কি কৰিম এই সংখ্যাটোক আমি ক'ত প্ৰকাশ কৰিম দশমিকত প্ৰকাশ তাৰমানে দুই ভূমিত প্ৰকাশ কৰিম দুই ভূমিত প্ৰকাশ কৰি দশমিকলৈ নিম কে দশমিকত প্ৰকাশ কৰিলে হ'ব হ'বগৈ কেনেকুৱা হ'ব চোৱা সেই কথাটো মই তোমালোকক লিখি দিছো কে ইকুৱেল টু মই এইফালৰ পৰা অকণমান আৰম্ভ কৰিছোঁ কে ইকুৱেল টু প্ৰথমতে bn লগত কি দিবা 2 তাৰপিছত আকৌ তেনেকে প্লাছ bn minus 1 লগত দিবা 2 পাৱাৰবোৰ শিকাম কেনেকৈ লিখিব লাগে তাৰপিছত bn minus 2 পাৱাৰটো 2 তিনিটা লিখিছোঁ ইয়াৰ পিছত আৰু লিখা নাই তাৰপিছত তোমালোকৰ আহিব b3 তাৰপিছত 2 লিখিলোঁ পাৱাৰ মই লিখিবলৈ শিকাম b2 2 লিখিলোঁ তাৰপিছত প্লাছ b1 2 লিখিলোঁ প্লাছ 0 into 2 লিখিলোঁ আৰু 0 into 2 লিখিলোঁ ইয়াতে তোমালোকে চোৱা এইটো প্ৰব্লেম নাই এটা b3 লিখিলা যেনিবা b3 লিখিলা b3 পিছত কেইটা আছে বাৰু 1 2 3 4 এটা b3 পিছত 4 আছে এইটো তোমাৰ 4 হৈ গ'ল তাৰপিছত b2 লৈ গুচি আহিলে b2 পিছত কেইটা আছে 3 গতিকে তুমি 2 ঘাতটো 3 দিবা তাৰপিছত ক্ৰমে আহি থাকে আৰু 2 1 0 এইটো লৈ সমস্যা নাই এটা তোমাৰ সমস্যাটো হ'ল যে আমি bn লিখিছো গতিকে bn লিখিলে আমি সদায় কি কৰোঁ যদি b3 লিখিছো b3 পিছত কেইটা আছে আমি 4টা আছে সেইকাৰণে আমি 4 দিছো এতিয়া যেতিয়া bn লিখিম এই কথাটো তোমালোকে মন কৰিবা এই কোণৰ পৰা এই কোণলৈকে তোমালোকে সংখ্যাটো চাই লোৱা কেইটা আছে বাৰু এই কোণৰ পৰা এই কোণলৈকে তোমালোকৰ n - 1 ৰ পৰা n - 1 তাৰমানে তোমালোকৰ n - 1টা সংখ্যা আছে ঠিক আছে 1 ৰ পৰা n লৈকে n - 1টা সংখ্যা আছে bn ৰ পিছত ঠিক আছে আৰু লগত 0 দুটা আছে প্লাছ 2 গতিকে কিমান হ'ব n plus 1 গতিকে ছাত্ৰ-ছাত্ৰীসকল গতিকে 2 ঘাতটো তোমাৰ কিমান হ'ব n plus 1 ঠিক আছে তাৰপৰা ইয়াৰ পৰা আকৌ 1 এটা কমি যাব যেনেকৈ 4 পিছত 3 হৈছে তেনেকৈ ইয়াৰ পৰা 1 এটা কমি গ'লে ইয়াৰ কিমান হ'ব ঘাতটো 2 to the power n ঠিক আছে ইয়াৰ পিছত আকৌ 1 এটা কমি গ'লে 2 to the power n minus 1 যদি তুমি এই কথাটো বুজি পাইছা মই ভাবিছোঁ অংকটো তোমাৰ কাৰণে বহুতেই সহজ অংকটো মুঠতে দুটা লাইন ভালকৈ সজাব জানিলে তোমাৰ পৰীক্ষাত নম্বৰটো পাই যাবা ঠিক আছে এনেকুৱা ধৰণৰ আৰু এটা আছে তোমালোকৰ এতিয়া মই কি কৰিম চোৱা 2 স্কোৱাৰে হৰণ যাব লাগে বুলি কৈছে 2 স্কোৱাৰ এতিয়া 2 স্কোৱাৰ এটা মই সবৰ লগত কেনেকৈ 2 স্কোৱাৰ এটা সবৰ লগত বনাম চেষ্টা কৰিম দেই সবৰ লগত যাতে 2 স্কোৱাৰ এটা থাকে তেতিয়াহে 2 স্কোৱাৰে হৰণ যাব গতিকে মই কেনেকৈ লিখিম চোৱা bn টো লিখিলোঁ এই কণ্টে খুব সাৱধান যে মই 2 to the power n plus 1 লিখিলোঁ লগত -2 এটা দি দিলোঁ লগত মই 2 স্কোৱাৰ দিলোঁ তুমি চোৱা এতিয়া যদি এই 2ৰ ঘাতকেইটা প্লাছ কৰোঁ n plus 1 -2 plus 2 হ'ব 2 কটা যাব আকৌ n plus 1 থাকিব গতিকে আমি সংখ্যাটো বৃদ্ধিও কৰা নাই হ্ৰাসও কৰা নাই তাৰমানে এই দুটাৰ যোগফলে তোমাক আকৌ 2 to the power n plus n এটা ঘাতৰ সূচকৰ বিধি তোমালোকে নিশ্চয় জানা আৰু সেইটো কেনেকৈ হয় বাৰু চোৱা যদি আমি এই দুটালৈ মন কৰোঁ 2 to the power n plus 1 -2 plus 2 এই দুটা কটা গ'ল 2 to the power n plus 1 গতিকে আমি ৰাশিটো ঘূৰাই পালোঁ গতিকে আমাৰ যে শুদ্ধ হৈছে আমি গম পালোঁ ঠিক তেনেকৈ আমি ইয়াৰ পিছৰ যিটো ৰাশি bn - 1 আমি bn - 1 একো আঘাত কৰা নাই 2 to the power আমি কি লিখিম এইটো n - 2 দি দিম আছিলে n আমি 2 দি দিলোঁ লগত আকৌ 2 স্কোৱাৰ এটা দি দিওঁ এই দুটা ঘাত মিলি পেলাই তোমাৰ 2 to the power n আকৌ ঘূৰাই পাম ঠিক আছে bn - 2
আকৌ 2 টু দি পাৱাৰ n মাইনাছ 1 আছে, আকৌ -2 এটা দি লগত 2 স্কুৱেৰ এটা দি দিলোঁ, তেতিয়া এইটো আৰু মাইনাছটো কটা যাব নহয়নে বাৰু। তাৰপিছত প্লাছ ডট 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 আকৌ প্লাছ, আমি যিহেতু এইকেইটা সংখ্যাও লিখিব লাগিব ন, b3 লিখোঁ। b3 লিখি পেলাই 2 টু দি পাৱাৰ 4 আছে, 2 টু দি পাৱাৰ 4ৰ পৰা আমি কি কৰিম বাৰু, তোমালোকে জানা 2 এটা মাইনাছ কৰি লগত আকৌ 2 স্কুৱেৰ এটা দি দিওঁ, তেতিয়া এই দুই কটা গৈ একেটাই থাকিব ন। তাৰপিছত b2ত আমি কি কৰিম, 2 টু দি পাৱাৰ তোমালোকৰ 3 আছে ন, গতিকে 3 মাইনাছ 2 কৰিম লগত 2 স্কুৱেৰ দি দিম, তেতিয়া কি হৈ যাব, এইটোৰ লগত এইটো কটা যাব, গতিকে 2 কিউবে তোমালোকৰ লাষ্টলৈকে থাকিব, প্লাছ b1 2 টু দি পাৱাৰ 2 মাইনাছ 2 লিখি দিলোঁ। গতিকে এইটো নসজালেও হ'ব নেকি, কাৰণ 2 স্কুৱেৰটো আমি 2 স্কুৱেৰটো চবতে থকাটো বিচাৰিছিলোঁ, গতিকে 2 স্কুৱেৰটো ইয়াত আছেই, গতিকে এইটো তোমালোকে জাষ্ট 2 স্কুৱেৰ বুলি ধৰি ল'লেই হৈ গ'ল। আৰু লাষ্টৰকেইটা কি হ'ব, এইকেইটা 0 0, গতিকে এইকেইটা আমাক দৰকাৰ নাই। এতিয়া আমি কমন ল'ম, কমন ল'বৰ কাৰণে আমি কোনটো ল'ম, এইটো কমন ল'ম। এইটো মই ৰেড ইনকে দিছোঁ, তোমালোকে পৰীক্ষাত বুজিবৰ কাৰণে দিছোঁ। এইটো তোমালোকৰ কি সংখ্যা, কমন সংখ্যা, ঠিক আছে। আৰু এইটো তোমালোকৰ কমন সংখ্যা। এতিয়া আমি যদি 2 স্কুৱেৰ কমন লওঁ, 2 স্কুৱেৰ কমন লওঁ, আমি কি থাকিবগৈ বাৰু চোৱা, 2 স্কুৱেৰ যদি কমন লওঁ, ব্ৰেকেটত থাকিব আমাৰ bn থাকিব, আৰু 2ৰ ঘাতটো হ'ব n, 1ৰ পৰা 2 গ'লে -1, সেইটো বুজি পালা চাগে। bn মাইনাছ 1 থাকিব, আৰু 2ৰ ঘাতটো কি থাকিব, n মাইনাছ 2 থাকিব, কি থাকিব, n মাইনাছ 2। bn মাইনাছ 2 থাকিলে 2ৰ ঘাতটো কিমান থাকিব, n মাইনাছ 1 মাইনাছ 2 -3 হ'ব, n মাইনাছ 3 হ'ব, নিশ্চয় বুজি পাইছা। প্লাছ ডট 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 আকৌ প্লাছ দিলোঁ। তাৰপিছত 2 স্কুৱেৰটো অলৰেডিটো কমন গ'লগৈ, ইয়াৰো 2 স্কুৱেৰটো কমন গ'ল, গতিকে আমাৰ থাকিলে b3 ইনটু 2 টু দি পাৱাৰ 4 পৰা 2 গ'লে 2 থাকিব, ঠিকে আছে। তাৰপিছত b2, তাৰপিছত 2ৰ ঘাত কিমান থাকিব, 3 পৰা 2 গ'লে 1, 2 ঘাত আমাৰ 1 হ'ব, ঠিকে আছে। এইটো ডটটো এনেই বহি গৈছে দেই, তোমালোকে আকৌ ভুলতে এইটো দশমিক বুলি নাভাবিবা। তাৰপিছত আৰু কি থাকিব, 2 স্কুৱেৰটোতো গ'লগৈ, এইটো আমাৰ কি থাকিলে, b1 থাকিলে। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকৈ চোৱা যে এই ৰাশিটো আমি ব্ৰেকেটৰ ভিতৰত লিখিছোঁ, মানে এইটো এটা সংখ্যা বা এটা ৰাশি, তাৰ লগত 2 স্কুৱেৰ এটা পূৰণ হৈ আছে, গতিকে এই সংখ্যাটোক বাৰু 2 স্কুৱেৰ এখন যাব নাই, নিশ্চয় যাব। গতিকে যিকোনো তুমি এনে ভাবা 4 ইনটু যেনিবা 7, এই সংখ্যাটো 4 এখন যাব নাই, ডেফিনেটলি 4 যাব। ব্ৰেকেটৰটো ভিতৰৰ সংখ্যাটো আমি যিকোনো সংখ্যা হ'ব পাৰে, গতিকে আমি লিখিব পাৰোঁ k, এই গোটেই ৰাশিটোক আমি k বুলি কৈছোঁ, k 2 স্কুৱেৰে কি হ'ব, বিভাজ্য। তাৰপিছত শেষত তোমালোকে এটা কাম কৰিবা, যে এটা দ্বৈত সংখ্যাৰ শেষত 2টা শূন্য থাকিলে ইয়াৰ দশমিক সংখ্যাটো 2 স্কুৱেৰে বিভাজ্য হ'ব বুলি লাইনটো লিখি তোমালোকে এইটো সমাপ্ত কৰি দিবা, ঠিক আছে। এতিয়া তেনেহ'লে ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আমি কুৱেশ্যন নম্বৰ 9ত আহিছোঁ, আৰু 9ত কি দেখা পাইছোঁ যে দ্বৈত সংখ্যাৰ শেষত কেইটা শূন্য থাকিলে, 3টা শূন্য থাকিলে, 3টা থাকিলে 2 কিউবেৰে বিভাজ্য হ'ব, হয়নে। আমি যেনিবা 1000টো আমি 2 কিউব মানে 8ৰে বিভাজ্য হ'ব, ঠিক তেনেকুৱা কথা থাকে যেনিবা দ্বৈত সংখ্যাৰ ক্ষেত্ৰত দিব লাগে। ইয়াৰ কৰা ষ্টাইলটো একে আছে, ইতিমধ্যে তোমালোকৰ 2টা শূন্য থকাটো শিকালোঁ, এতিয়া 3টাটো লাগে, আৰু 3টাটো ইতিমধ্যে মই কৰি দিলোঁ, তোমাৰ ধুনীয়াকৈ বুজি লোৱা যে কেইটা দ্বৈত সংখ্যা, ইয়াৰ শেষৰ ফালে 3টা শূন্য আছে, আৰু দ্বৈত সংখ্যাটোক আমি কেনেকৈ ধৰিম, bn মাইনাছ 1, bn মাইনাছ 2 এইবোৰ তলত লিখিবা, b3 b2 b1, তাৰপিছত লাষ্টত 0 3টা তোমালোকে দি দিবা। এইটোক যদি আমি দশমিকত প্ৰকাশ কৰোঁ, এইটো যিহেতু আমাৰ দ্বৈত সংখ্যা, এইটো 2, আমি 2ৰ ভূমি হিচাপে ব্যৱহাৰ কৰিব লাগিব, গতিকে bn 2 টু দি পাৱাৰ n প্লাছ 2, এতিয়া n প্লাছ 2টো তোমালোকৰ কেনেকৈ হ'ল সেই কথাটো বুজিবলৈ এতিয়া আমাৰ বাকী আছে ন। এতিয়া বিৰ পিছত ঘাতটো 2ৰ কিয় n প্লাছ 2 হ'ল, তোমালোকে এইকণৰ পৰা এইকণলৈকে কেইটা পদ আছে তোমালোকে চাই লোৱা, 1ৰ পৰা n মাইনাছ 1লৈকে তোমালোকৰ n মাইনাছ 1টা পদ আছে, তাৰপিছত 0 কেইটা আছে, 3টা আছে, গতিকে 3 পৰা 1 গ'লে 2, n প্লাছ 2, গতিকে তোমালোকৰ ঘাতটো 2 কেনেকৈ n প্লাছ 2 হ'ল নিশ্চয় বুজি পাইছা।
তাৰপিছত ইয়াৰ পৰা 1 এটা কমি যাব 1 এটা কমি গ'লে n+1 বাকী bn-1 থাকিব তাৰপিছত আকৌ ইয়াৰ পৰা 1 এটা কমি গ'লে n থাকিব তাৰপিছত যদি b3 লৈ গুচি আহোঁ b3 লিখাৰ পিছত b3 পিছত কেইটা থাকিলে 1 2 3 4 5 গোটেই 2 to the power 5 আকৌ যদি b2 লিখোঁ 2 ঘাত আকৌ 4 লিখিম গতিকে বাকীখিনি তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া চোৱা যেহেতু মই কৰি থৈছোঁ সেইটো কাৰণে তোমালোকৰ সুবিধা হ'ব এতিয়া যেহেতু আমি 8ৰে হৰণ যাবলৈ হ'লে মানে 2 কিউবে 2 কিউবে যদি হৰণ যাবলৈ হয় সংখ্যাটোত কিন্তু 2 কিউব এটা থাকিব লাগিব তাৰমানে 8 এটা থাকিব লাগিব সেইকাৰণে মই 2 কিউবটো বনাই ল'লোঁ কেনেকৈ বনাই ল'লোঁ এইটো bn আছে 2 to the power n plus 2 to the power n plus 2 লগত কি দিলোঁ -3 এটা ইনটু লগত 2 কিউব গতিকে এইটোৰ লগত এইটো কটা গ'লে আকৌ 2 to the power n plus গতিকে প্ৰতিটোতে মই তেনেকৈ মই আণ্ডাৰলাইন যে কৰি দিছোঁ এটা -3 +3 গুচি গ'ল কি আছিলে n 2 to the power n আছিলে -3 দিলোঁ আকৌ +3 এটা দিবলৈ হ'লে 2 কিউব এতিয়া লিখি পেলালোঁ আৰু 0 থকাবোৰ বাদেই দি দিলোঁ এইখিনি বাদেই দিলোঁ আৰু 2 কিউব আমি কমন ল'ম এইটো 2 কিউব যেহেতু আছেই গতিকে এইটো আমি নসজালেও হ'ব ঠিক আছে নসজালেও হ'ব গতিকে এই কামখিনি কৰিলোঁ আৰু 2 কিউবটো কমন ল'লোঁ 2 কিউবটো নাইকিয়া হৈ যোৱাৰ পিছত bn থাকিলে আৰু 3 বা 2 গ'লে 1 n-1 বাকীখিনি তোমালোকে গম পাইছা আৰু ইয়াত 2 কিউব যেতিয়া আছে এই ৰাশিটো দুটা সংখ্যা পূৰণফল হৈছে ব্ৰেকেটৰটো কিবা এটা সংখ্যা আমি পাম যিহেতু চলকত বা এলফাবেটত আছে আমি সংখ্যাটো গম নাপাম কিন্তু এই সংখ্যাটোৰ লগত 2 কিউব এটা পূৰণ হৈ আছে তাক 8ৰে আমাৰ বিভাজ্য হ'ব 2 কিউবে যাব গতিকে k 2 কিউবেৰে বিভাজ্য আৰু শেষত তোমালোকে লিখি দিবা যে এটা দ্বৈত সংখ্যাৰ শেষত 3টা শূন্য থাকিলে ইয়াৰ দশমিক সংখ্যাটো 2 কিউবেৰে বিভাজ্য হ'ব এতিয়া ছাত্ৰ ছাত্ৰীসকল প্ৰশ্নটোৰ সমাধান তোমালোকক দি দিলোঁ আৰু যেহেতু মই অলপ আগতীয়াকৈ কৰি ল'লোঁ যে একে ধৰণৰ প্ৰশ্ন যেতিয়া তোমালোকৰ দুটা থাকে এটা তোমালোকক কৰি দিলে বেছি সুবিধা হয় আৰু প্ৰথমটো সেইকাৰণে তোমালোকক কৰিছিলোঁ যে মেইন কথা টুৰ পাৱাৰটো কেনেকৈ হ'ব সেই কথাটো তোমালোকে মন কৰিবা যে bn ৰ পাৱাৰটো চাবলৈ হ'লে ইয়াৰ পিছৰ পৰা এই কোণৰ পৰা 1 লৈকে চাই ল'বা কেইটা হ'লে n-1 টা আছে পদ 1ৰ পৰা n-1 হ'লে n-1 টা হ'ব হয় নে নহয় য'ত শেষত হৈছে তাৰপিছত 3টা 0 সেই 3টো যোগ দি দিলোঁ n+2 তাৰপিছত এক একে কমি গৈ থাকিব তেনে নেক্সট প্ৰশ্ন তোমালোকৰ মই কেই নম্বৰ হ'ব এইটো তোমালোকৰ 9 নম্বৰ হ'ব এতিয়া আমি 10 নম্বৰলৈ আগবাঢ়িছোঁ এতিয়া 10 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা যুগ্ম অযুগ্ম আৰু যুগ্ম অযুগ্ম চাব লাগে আৰু সংখ্যাবিলাক আমাৰ কি সংখ্যা দ্বৈত সংখ্যা বাইনাৰী নাম্বাৰ য'ত নেকি আমাৰ 0 আৰু 1 বাদে বেলেগ অংক ইয়াতে ব্যৱহাৰ নহয় আৰু শেষৰ অংকটো চাবা শেষত যদি 1 থাকে সেইটো সদায় অযুগ্ম হয় শেষত যদি 0 থাকে সদায় যুগ্ম হয় গতিকে তোমালোকৰ আনসাৰখিনি কৰোঁতে কেইমিনিট লাগিছে 1 মিনিটত গোটেইখিনি তোমালোকে চাই 1 মিনিটো নালাগে নহয়নে বাৰু গপকে দেখি আমি কৈ দিব পাৰিম যে 1 আছে লাষ্টত ইয়াৰো 1 আছে অযুগ্ম লিখিছোঁ কিন্তু 0 থকাৰ কাৰণে মই যুগ্ম আকৌ 1 লাষ্টৰ দেই একেবাৰে একক স্থানৰ অংক বুলিয়ে কৈছোঁ আৰু ইয়াতো 0 আছে গতিকে তোমালোকে যুগ্ম অযুগ্ম অৱস্থাত অসুবিধা নোপোৱা গতিকে 1 মিনিটো নালাগিলে মোৰ দেই তাৰপিছত এতিয়া তোমালোকে চোৱা তলৰ ভগ্নাংশকেইটাক ছয় ভূমিৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰা এতিয়া এই কথাটোৰ কাৰণে তোমালোকে এতিয়া কেনেকৈ কৰিবা মই জাষ্ট অকণমান বুজাই লৈছোঁ তোমালোকে চাবা মই লিখিয়ে লৈছোঁ যে 10ৰ বাদে আমি 10টো ভূমি বুলি জানো দশমিক সংখ্যাৰ অন্য ভূমিত প্ৰকাশ কৰিবলৈ অন্য ভূমিত প্ৰকাশ কৰিবলৈ অন্য প্ৰকাশ কৰি দশমিকলৈ মানে 10ৰ বাদে আমি ভূমিটো 10 নলওঁ 10ৰ বাদে যে আমি বেলেগ ভূমি ল'ম 6 8 10 এনেকুৱা যদি থাকে তাক দশমিকলৈ নিয়াটোৱে হ'ল বিন্দু ভগ্নাংশ গতিকে বিন্দু ভগ্নাংশ মিনিংটো হ'ল কি যে আমি 10ৰ ভূমিত থকা সংখ্যাটো অন্য ভূমিলৈ নি ল'ব লাগে ধৰি লোৱা এতিয়া দশমিক সংখ্যা 5625 এইটো আমাৰ 10ৰ ভূমিত আছে ইয়াক যেনিবা আমাৰ 6 ভূমিলৈ নিব লাগে কি কৰিম তাৰ কাৰণে তোমালোকে চাবা 0.5625 এই সংখ্যাটো আমি পাতি ল'লোঁ তাক যদি 6 ভূমিলৈ নিব লাগে 6 ভূমিলৈ নিবলৈ 6 এটাই পূৰণ কৰিব লাগিব 6 এটাই পূৰণ কৰাৰ পিছত আমি কি পালোঁ দুটা অংশ পালোঁ এটা দশমিক পাৰ্ট দশমিক অংশ বুলি কৈছোঁ নট ইণ্টিগ্ৰেল পাৰ্ট নহয়নে বাৰু আৰু এইটো হ'ল তোমাৰ অখণ্ড সংখ্যা দশমিকৰ আগত দশমিক নথকা সংখ্যা মানে এইটো অখণ্ড সংখ্যা তে এই দশমিক সংখ্যাটোৰ এই 0টো লাষ্টত আমাৰ এনেও কাম নাই এইটো পূৰণ কৰাৰ পিছত 0টো পাইছোঁ গতিকে এই 0.375ক আকৌ তুমি 6ৰে পূৰণ কৰা কাৰণ বিন্দু ভগ্নাংশলৈ নিব লাগিব আকৌ তুমি এইটো পাই গ'লা কৰাৰ পিছত এই 0টো কাম নাই এইটো 0.25 পালা আকৌ এই 0.25 আকৌ 6ৰে পূৰণ কৰা কি পালা 1.50 আকৌ 0টো কাম নাই আকৌ 0.5ক আমি বিশেষকৈ ক'ত মোৰটো গুৰুত্ব দিব লাগে দশমিক পাৰ্টটো দেই অখণ্ড অংশটো তোমালোকৰ নালাগে তাকো পইণ্টে পূৰণ কৰি দিলোঁ 3.0 তাৰমানে আল্টিমেটলি তোমালোকৰ দশমিক পাৰ্ট ভেনিছ মানে অন্তৰ্ধান হৈ গ'ল গতিকে আমি পূৰ্ণ সংখ্যা পাই গ'লোঁ এতিয়া কি পালোঁ বাৰু তোমালোকে চোৱা 3213 গতিকে 3213 আৰু দশমিকটো তুমি ইয়াত বহাই দিয়া
গতিকে এইটো হ'ল 6 ভূমিলৈ নিয়া গতিকে আমি 6 ভূমিলৈ নিবলৈ হ'লে যিটো পাৰ্ট আমাৰ অখণ্ড নহয় অখণ্ড নহয় সেই অংশটোক আমি এই নিৰ্দিষ্ট যদি 6 ভূমি বুলি কয় 6ৰে পূৰণ কৰিম যদি 7 ভূমি কয় 7ৰে পূৰণ কৰিম সেইটো হ'ল তোমালোকৰ গোটেই ৰুলটো গতিকে 10ৰ বাদে অন্য ভূমিত প্ৰকাশ কৰিবলৈ যিটো বিচৰা নিয়ম সেইটো হ'ল তোমালোকৰ ৰেডিক্স ফ্ৰেকশ্যন বুলি কয় ঠিক আছে এতিয়া তোমালোকৰ প্ৰশ্ন সমাধান আমাৰ আহি যাব সমাধানবিলাক তোমালোকক মই এতিয়া কৰি দিছোঁ চাই থাকাচোন বাৰু দেই এতিয়া তোমালোকৰ এইটো প্ৰথম প্ৰশ্নটো কি হ'ব বাৰু মই কৰি দিছোঁ তোমালোকক এইটো চোৱা এতিয়া 3/4 দিয়া আছে নহয় তুমি 3/4ক কিহত প্ৰকাশ কৰিবলৈ গৈছে 6 ভূমিত আৰু এইটো কি ভগ্নাংশ প্ৰকৃত ভগ্নাংশ মানে দশমিক ভগ্নাংশ কাৰণ 4য়ে 3ক হৰণ কৰিলে আৰম্ভণিতে দশমিকেই যাব গতিকে আমি দশমিকত প্ৰকাশ কৰি 6ৰে পূৰণ কৰিলেও হয় বা ডাইৰেক্ট 6ৰে পূৰণ কৰিলেও হয় তো 6ৰে পূৰণ কৰিলে কিমান হ'ব 3/4 2 3 গুণ 6 2 2 4 কিমান হ'ব 9/2 আৰু 9/2 2ৰে হৰণ কৰিলে 2 4 গুণ 8 গতিকে 4 2 গুণ 8 9 4 প্লাছ হাফ ইয়াত দশমিক ভগ্নাংশ কোনটো যিটো পৰিমেয় সংখ্যা সেইটো হয় না নহয় এইটো প্ৰকৃত ভগ্নাংশ এই প্ৰকৃত ভগ্নাংশটোৱেই হ'ল তোমাৰ দশমিক সংখ্যা তুমি আকৌ ইয়াক ধৰিব লাগিব হাফক আকৌ 6ৰে পূৰণ কৰা কিমান হৈ গ'ল তোমাৰ কটাকটি কৰিলে 3 হ'ব গতিকে তুমি 3 পালা গতিকে 3 যদি পাই গ'লা আৰু আমাৰ ভগ্নাংশ আঁতৰিয়ে গ'লগে হয়নে বাৰু ভগ্নাংশ যেতিয়া আঁতৰি গ'ল তেতিয়া তুমি লিখিব পাৰা এতেকে 3/4টো আমাৰ 10ৰ ভূমিত আছে যিহেতু আমাৰ 6 ভূমিলৈ নিবলৈ কৈছে গতিকে তোমাৰ কি থাকিলে 4 আৰু 3 থাকিলে 4 আৰু 3 থাকিলে এইটো দশমিক দি ইয়াৰ তলত কি লিখিবা 6 লিখিবা এইটোই হ'ল অংকটোৰ মূল মন্ত্ৰ ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱা মই কৰিয়ে দিছোঁ 11/16 6ৰে পূৰণ কৰিবা 2 3 গুণ 6 2 8 গুণ 16 এইটো 33 হ'ব 8ৰে হৰণ কৰিবা 8 4 গুণ 32 হয় না 4 বাৰ গুণ 8 ভাগৰ 1 গতিকে তুমি এইটো পালা আকৌ এইটো 2 3 গুণ 6 2 4 গুণ 8 3/4 হ'ল 3/4 হ'লে তুমি 0 প্লাছ 3/4 বুলি লিখিব পাৰিবা আকৌ 3/4 যদি 6ৰে কৰা 9/2 হ'ব কটাকটিটো মই দেখুওৱা নাই তোমালোকে নিশ্চয় গম পাইছা এইটো কটাকটিটো তোমালোকে জানাও 9/2 হ'লে 2 4 গুণ 8 4 সমস্ত দুভাগৰ 1 হ'ব আৰু 4 প্লাছ হাফ হ'ব আৰু যেতিয়া ফাইনেলি এইটো কাটি দিবাগে তোমালোকৰ দশমিক পাৰ্ট মানে ফ্ৰেকশ্যন পাৰ্টটো যিটো 1/2 প্ৰকৃত ভগ্নাংশবিলাক দশমিকেৰে আৰম্ভ হয় মানে গতিকে 2ৰে একক হৰণ কৰিলে 0.5 পাই যাবা গতিকে আমি 0.5ক পূৰণ কৰিছোঁ বুলি ভাবিলে হৈ গ'ল গতিকে 3 পালা এতিয়া আমাৰ কি থাকিলে 4043 আৰু তাৰ আগত দশমিকটো বহাই দিবা আৰু 11/16 টো দশমিক ভগ্নাংশ আৰু এতিয়া আমাৰ 6ৰে পূৰণ কৰাৰ পিছত সেইটো হৈ গ'ল 6 ভূমিৰ বিন্দু ভগ্নাংশ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰশ্ন 11ৰ দুটা হ'ল আৰু নিশ্চয় আৰু আছে মই তোমালোকক কৰি দিছোঁ কুৱেশ্যন নম্বৰ 11 আমাৰ আৰু দুটা আছে আমি কৰি দিছোঁ তোমালোকে চোৱা 5/7 এইটো তোমালোকৰ হয় না দশমিক অংশ হয় মানে 7ৰে 5 হৰণ কৰিলে আমি সংখ্যাটো দশমিকেৰে আৰম্ভ হ'ব গতিকে এইটো এটা প্ৰকৃত ভগ্নাংশ তাক 6 ভূমিলৈ নিবলৈ 6ৰে পূৰণ কৰা কটাকটি নাযায় 6 5 গুণ 30 30ক 7ৰে হৰণ কৰিলে 4 সমস্ত 7/2 আমি ইয়াক দুটা ভাগ কৰিব পাৰোঁ মানে এইটো ইণ্টিগ্ৰেল পাৰ্টটো আৰু লগতে এইটো দশমিক পাৰ্টটো 2/7 আকৌ 2/7ক 6ৰে 2 6 গুণ 12 আকৌ 7ৰে হৰণ কৰিলে 1 সমস্ত 7/5 আকৌ তেনেকৈ ভাগ ভাগ কৰি পেলালে আকৌ 7/5 আকৌ 6ৰে কৰিলে আকৌ ঘূৰি ঘূৰি একেটা সংখ্যাকে আহি আছে গতিকে যেতিয়া তুমি দেখা যে ইয়াতে 4 1 আহি আছে আৰু অংকটো কৰিব নালাগে প্ৰচিডিউৰটো মানে ষ্টপ কৰি দিব লাগে তেতিয়া তুমি কেনেকৈ লিখিবা যে 5/7 এটা আমাৰ দশমিক সংখ্যা হয় আৰু 4 1 ৰিপিট হৈ আছে গতিকে 4 1 বাৰ দি পেলাই আগত দশমিকটো দি দিবা তাৰমানে দশমিক 4 1 আচলতে আমি ৰিপিট আৰু হৈ থাকিব গতিকে এইটো নেদেখাওঁ 4 1 বাৰ এইটো 6 ভূমিত তোমালোকৰ হৈ গ'ল ঠিক আছে ইয়াৰ পিছৰ অংকটো ঠিক তেনেকৈ তোমালোকৰ একেই হ'ব যে 13/16 6ৰে পূৰণ কৰিছোঁ কটাকটি দৰকাৰ হ'লে কৰি ল'বা 2 3 গুণ 6 2 8 গুণ 16 3 13 39 13/8 হৰণ কৰাৰ পিছত 8 4 গুণ 32 ভাগকে 7 থাকিব 4 8 দুভাগ কৰি দিলা তেনেকৈ প্ৰতিটোৱে কৰি পেলালোঁ এইটো 2 2 গুণ 4 2 3 গুণ 6 তেনেকৈ 3/2 হ'ব 1 সমস্ত দুভাগৰ 1 আমি ভাঙি পেলালোঁ আকৌ এনেকৈ 2 3 গুণ 6 2 4 গুণ 8
4 ভাগৰ 21 হ'ব আমি এনেকৈ ভাগি পেলালোঁ আৰু শেষত গৈ পেলাই তোমালোকৰ ভগ্নাংশ মানে দশমিক পাৰ্টটো নাইকিয়া হৈ থাকিলে গতিকে আমাৰ এটা সুবিধাই হ'ল গতিকে আমি ওপৰৰ পৰা লিখি আহোঁ 4513 4513 তাৰপিছত দশমিকটো দিবা তাৰ আগত 0 এটা দি দিবা দি পেলাই 6 দিবা গতিকে আমাৰ এই সংখ্যাটো কলৈ সলনি হৈ গুচি গ'ল এই সংখ্যাটো আমাৰ সলনি হ'ল বিন্দু ভগ্নাংশ তাৰমানে ৰেডিক্স ফ্ৰেকশ্যন এতিয়া ছাত্ৰ ছাত্ৰীসকল আৰু তোমালোকৰ একেবাৰে এই এক্সাৰচাইজটোৰ মানে 1.3 একদম অন্তিমটো প্ৰশ্ন তোমালোকৰ কাৰণে লৈছোঁ সেইটো মই কৰি দিছোঁ তোমালোকে চোৱা এই সংখ্যাটো দেই এই প্ৰশ্নটো তোমালোকৰ এটা জিলিকি আছে ধুনীয়াকৈ যে আমি কৰিব লাগিব কি কৰিব লাগিব যে এইটো তোমালোকৰ 5 ভূমিত প্ৰকাশ কৰিবলৈ কৈছে 5 ভূমিত কিন্তু ইয়াতে দেখা গৈছে এটা দশমিক পাৰ্ট আছে আৰু এটা অখণ্ড পাৰ্ট আছে ন অখণ্ড পাৰ্টটো 214 আৰু দশমিক পাৰ্টটো হ'ল 0.35 ঠিক আছে এতিয়া এই সংখ্যাটোকে আমি ক'লৈ সলনি কৰিবগৈ লাগিব 5 ভূমিলৈ নিব লাগিব এইটো তেনেহ'লে কিহৰ ভূমি এইটো দশমিক বুলি কৈছে মানে এইটো ইয়াৰ ভূমিটো হ'ল 10 গতিকে ইয়াত 10 ভূমি হ'লে আমি ইয়াক 5 ভূমিলৈ নিবলৈ হ'লে কিহেৰে হৰণ কৰিব লাগিব এইটো 10 ভূমি এইটো তোমালোকৰ 10 ভূমি আৰু এইটোক আমি 5 ভূমিলৈ নিম এইটোকো আমি 5 ভূমিলৈ নিম গতিকে 5 ভূমিলৈ নিবলৈ হ'লে 214ক 5ৰে হৰণ কৰা 5 4 20 5 2 10 4 ভাগশেষ থাকিব 5 8 40 2 ভাগশেষ থাকিব আকৌ 5ৰে গ'লে 5 গুণে 5 3 ভাগশেষ থাকিব 5ৰে একক ঘৰ নাযায় 0 গতিকে ভাগশেষ তোমালোকৰ কি থাকিব 1 থাকিব 5 0 0 1 যোগ দিলে তোমালোকৰ আকৌ একেই হ'ব হয় না নহয় গতিকে তোমালোকে সংখ্যাটো পালা কি পালা যে এই সংখ্যাটো আমি এতিয়া 5 ভূমিলৈ গুচি গ'ল therefore 214 এইটো 10ৰ ভূমিত আছিলে 5ৰ ভূমিত হ'বগৈ এনেকুৱা 0টো নিলিখোঁ 1324 1324 এইটো 5ৰ ভূমিত হৈ গ'ল এতিয়া আমাৰ এই দশমিক পাৰ্টখন বহুতে এইটো ভগ্নাংশ কৰিও লয় কোনোবাই ধৰা 35 আছে দশমিক উঠাই দিলে 100 হ'ব 35 5 7 গুণ 35 5 20 100 এতিয়া 20 ভাগৰ 7 ইয়াক তোমাক 5ৰে পূৰণ কৰে তেনেকৈ কৰি কৰিও অংকটো কৰিব পাৰা মই তোমালোকক জাষ্ট জানকাৰীটো দিছোঁ গতিকে তেনেকৈ নকৰিলেও হ'ব এতিয়া মই লিখিম আকৌ চাবা আকৌ এই অংশটোৰ কাৰণে আমি চিন্তা কৰিছোঁ 0.35 তাক 5ৰে পূৰণ কৰিম তেনেকৈ 20 ভাগৰ 7ক 5ৰে পূৰণ কৰা লিখীয়া হ'ল আৰু তাকে যেনিবা মই 0.5ক 5ৰে পূৰণ কৰি ল'লে 1.75 আহিব আৰু এইটো ইচ্ছা কৰিলে আমি দুটা পাৰ্ট দশমিক মানে অখণ্ড অংশ আৰু দশমিক অংশ দুটা পাৰ্ট কৰিলে মুখৰ আগত 0 দিব পাৰিবা নিদিলেও একো নাই তাৰপিছত আকৌ এতিয়া 0.75 থাকিলে এতিয়া আকৌ 0.75 আকৌ যদি 5ৰে পূৰণ কৰোঁ তোমালোকে কি পাবা 3.75 পাবা আৰু এইটো আমি যদি ভাগ কৰি দিওঁ 3 প্লাছ 0.75 ঠিক আছে আকৌ তোমাৰ 0.75 গম পাইছা একেটা সংখ্যাকে ৰিপিট হৈ আছে আল্টিমেটলি মানে 3.75 আৰু এবাৰ চাম আৰু তাৰপিছত আমি নাচাওঁ আৰু নহয় জানো 0.75 আকৌ একেটাই হৈছে 0.75 আকৌ 5 এটাৰে পূৰণ কৰিলোঁ 3.75 কমেও দুবাৰ মান কৰিবই লাগে দেই 3 প্লাছ 0.75 গতিকে আমাৰ আৰু কোনো কৰাৰ প্ৰয়োজন নাই ঠিক আছে এতিয়া এই কথাটো আমি গম পালোঁ যে 0.35 সংখ্যাটোক যিটো 10ৰ ভূমিত আছে সেই সংখ্যাটো প্ৰদত্ত সংখ্যা মানে দি থোৱা সংখ্যা এই সংখ্যাটো আমি এতিয়া ক'লৈ সলনি কৰিছোঁ এই সংখ্যাটো আমি এতিয়া সলনি কৰিম তোমালোকৰ 5ৰ ভূমিৰ বিন্দু ভগ্নাংশলৈ কৰিম 5ৰ ভূমিৰ বিন্দু ভগ্নাংশলৈ কৰিম নহয় জানো গতিকে ইয়াতে আমি সংখ্যাকেইটা চাই লওঁ এতিয়া 5ৰ ভূমিত 1333 133 মানে 3টোতো ৰিপিটেই হৈ থাকিব আৰু দশমিকেৰে আৰম্ভ কৰিব লাগিব গতিকে এইটো তোমালোকৰ কিহৰ ভূমিত 5ৰ ভূমি সংখ্যা এতিয়া ফাইনেলি তোমালোকৰ সংখ্যাটো একেলগে লিখি দিছোঁ দেই গতিকে 214.3510 10ৰ ভূমিৰ সংখ্যাটো 214 কাৰণে তোমালোকে এইটো পাই থৈছা ব্ৰেকেটত 1324 আৰু বাকী এইটো কাৰণে 0.13 বাৰ গতিকে বেছ 5 ছাত্ৰ ছাত্ৰীসকল গতিকে বিভিন্ন শিক্ষকে বিভিন্ন ধৰণে শিকাব পাৰে মই আগতেই কৈছোঁ যে এইটো 0.35টো কোনোবাই দশমিক বিন্দুটো উঠাই পেলাই 35 100
7/20 ইয়াক 5ৰে পূৰণ কৰে আকৌ তেনেকৈ যিটো ভগ্নাংশ থাকি যাব হা তাকো তাক 5ৰে পূৰণ কৰা আৰু এনেকৈ কৰা মিনিংটো একেটাই ঠিক আছে গতিকে দশমিকৰ আগত তোমালোকে জিৰ'বোৰ দি ল'লে বেয়া নহয় দশমিকৰ আগত জিৰ'টো আচলতে থাকিবই লাগে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সম্পূৰ্ণ অনুশীলনী মই এটা ভিডিঅ'ত কমপ্লিট কৰি দিলোঁ অংকবোৰ চাবা আৰু ইয়াৰ পৰাই তোমালোকৰ যথেষ্ট সংখ্যক প্ৰশ্ন পৰীক্ষাত কটা দেখা যায় থেংক ইউ